নমস্কাৰ গঠনৰ এটা বিশেষ অনুষ্ঠানলৈ আপোনালোকক আদৰণি জনাইছোঁ আৰু আজি আমি এই যে 2024 যিটো নিৰ্বাচন ইতিমধ্যে আৰম্ভ হৈ গৈছে তাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ হৈ গ'ল আৰু বাকী এটা পৰ্যায় আছে গতিকে এই নিৰ্বাচনৰ বিষয়ে এটা সামগ্ৰিক আলোচনা কৰিবৰ কাৰণে মই আজিৰ এই অনুষ্ঠানটোত লোৱা নিমন্ত্ৰণ কৰি আনিছোঁ মোৰ বাওঁফালে আছে শান্তনু বৰঠাকুৰ সকলোৱে চিনিয়ে পায় শান্তনু বৰঠাকুৰক তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন অধিবক্তা বিশিষ্ট অধিবক্তা এজন লেখক আৰু তাৰ উপৰিও শান্তনুৰ অইন এটা পৰিচয় আছে সেই পৰিচয়টো হয়তো সকলোৱে নাজানে আৰু কোনোৱে জানেও সেই পৰিচয়টো হৈছে যে সমগ্ৰ অসমৰ ধুবুৰীৰ পৰা শদিয়ালৈ বিভিন্ন সংগঠন বিভিন্ন এক্টিভিষ্ট বিভিন্নজনৰ লগত তেওঁৰ এটা বৰ বেলেগ ধৰণৰ সম্পৰ্ক আছে তেওঁৰ পেশাৰ যোগেদিও আৰু লগতে তেওঁৰ যিটো সামাজিক দায়িত্ববোধ বা তেওঁৰ সামাজিকভাৱে এজন অতি সক্ৰিয় ব্যক্তি গতিকে তাৰ কাৰণেও শান্তনুৰ লগত এই সমগ্ৰ অসমৰ বিভিন্ন ব্যক্তি বিভিন্ন সংগঠন ৰাজনৈতিক দল তেওঁলোকৰ সম্পৰ্ক আছে গতিকে শান্তনুৱে অসমৰ এই যিটো ৰাজনৈতিক যিটো প্ৰেক্ষাপট সামাজিক যিটো প্ৰেক্ষাপট সেই সম্পৰ্কত শান্তনু বৰঠাকুৰৰ যিটো উপলব্ধি তেওঁৰ যিটো আণ্ডাৰষ্টেণ্ডিং সেইটো আমি জনাটো দৰকাৰ আৰু সোঁফালে যিজন ব্যক্তি এওঁ হৈছে অমন অদ্ভুত আৰু অমনো তেওঁ এজন উচ্চ ন্যায়ালয়ৰ এজন এডভোকেট অধিবক্তা আৰু এজন অতি মেধাৱী আইনৰ ছাত্ৰ আৰু তেওঁৰো অসমৰে নহয় অসমৰ বাহিৰৰো বিভিন্ন সংগঠনৰ লগত তেওঁ এজন এক্টিভিষ্ট ৰাজনৈতিক কৰ্মীও তেওঁৰো অসম আৰু অসমৰ বাহিৰত ভাৰতৰ আনকি ভাৰতৰ বাহিৰৰো কোনো সংগঠনৰ লগত তেওঁৰ খুব ভাল সম্পৰ্ক আছে আৰু অমনো পলিটিকেলি খুব চেনচিটিভ খুব এই গোটেই চিটুৱেশ্যনটো সম্পৰ্কে ৰাজনৈতিক যিবোৰ ঘটনা প্ৰবাহ চলি থাকে সেই সম্পৰ্কত অমনৰ আণ্ডাৰষ্টেণ্ডিংটো খুব গুৰুত্বপূৰ্ণ এতিয়া আপোনালোকক মই এই কথাটো এইকাৰণে কৈছোঁ যে এতিয়া নিৰ্বাচনৰ সময়ত বহু ধৰণৰ আলোচনা হৈছে আপোনালোকে দেখিছে বিভিন্ন মঞ্চত বিভিন্ন প্লেটফৰ্মত বিভিন্ন ধৰণৰ আলোচনা চলি আছে গতিকে কিন্তু আজিৰ যিটো মই এই দুজনীয়া যিটো পেনেল মই এই পেনেলটোক অলপ বিশেষ গুৰুত্ব দিব বিচাৰিছোঁ এইকাৰণে যে তেওঁলোকে কথাবোৰ যিধৰণে চায় তেওঁলোকৰ যিটো উপলব্ধি ৰাজনৈতিক দিগদৰ্শন সেইটো মই ভাবোঁ যে আমাৰ দৰ্শকসকলে তাৰ পৰা কিছু কথা গম পাব কিছু নতুন কথাৰ কি ঘটনা ঘটি আছে ঘটিবলৈ কি গৈ আছে তাৰো কিছু আগজাননী তেওঁলোকৰ আমি যিখিনি কথা বতৰা পাতিম তাৰ পৰা হয়তো গম পাব এতিয়া মই পোনপ্ৰথমে শান্তনু বৰঠাকুৰৰ ওচৰলৈ আহিছোঁ যে এইবাৰৰ যিটো নিৰ্বাচন এই যে 2024 যিটো নিৰ্বাচন তাৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ হৈ গ'ল গতিকে দুটা প্ৰশ্ন মোৰ প্ৰশ্ন বহুত আছে কিন্তু প্ৰথমতে দুটা প্ৰশ্ন মই কৰিব বিচাৰিছোঁ যে অসমত আৰু অসমৰ বাহিৰত এই যিটো প্ৰথম পৰ্যায়ৰ যিটো নিৰ্বাচন হ'ল তাৰ উপলব্ধিটো কেনেকুৱা ধৰণৰ চাওক প্ৰথম পৰ্যায়ৰ যি নিৰ্বাচন হৈ গ'ল অসমত তথা অসমৰ বাহিৰত এইটো কথা মানে কোৱাৰ আগতে আমি ঠিক ছমাহ আগৰ পৰিস্থিতিলৈ দেশৰ আমি যদি ঘূৰি যাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাম যে ছমাহ আগতে অসমৰ বা ভাৰতবৰ্ষৰ যিটো ৰাজনৈতিক পৰিস্থিতি সেই সম্পৰ্কে সৰ্বসাধাৰণ মানুহৰ মাজত যিটো ধাৰণা বিয়পাই দিয়া হৈছিল আৰু যিটো সামগ্ৰিকভাৱে মানুহে গ্ৰহণো কৰিছিল সেইটো আছিল যে এইটো মানে ভাৰতীয় জনতা দল আৰু আপোনাৰ NDAৰ কাৰণে এটা মসৃণ পথ সেই পথেৰে গৈ প্ৰায় তেওঁলোকে আগৰ নিচিনাকৈ ক্ষমতা দখল কৰিব দেয়াৰ ইজ ন' অল্টাৰনেটিভ কোনো বিকল্প নাই সেই বিকল্প নোহোৱা অৱস্থাত সম্পূৰ্ণ আপোনাৰ যিবিলাক বিৰোধী দল সংগঠন আছে এইবিলাকৰ মাজত কোনো ধৰণৰ আমি দেখা পাইছিলোঁ যে এক মানে কোহেচিভলি তেওঁলোকে
সমন্বয়ৰ সৈতে তেওঁলোকে আগবাঢ়িব পৰা নাছিল, বিভিন্ন ধৰণৰ টনা আজোৰা এইবিলাকৰ মাজত আছিল। ঠিক তেনেকুৱা এটা পৰিস্থিতিৰ মাজত আমি ভাবি লৈছিল বহুত জনসাধাৰণৰ এটা বৃহৎ অংশই যে বিজেপিৰ কাৰণে বা NDAৰ কাৰণে এইবাৰ যি নিৰ্বাচন, এই নিৰ্বাচন এক মসৃণ নিৰ্বাচন আৰু তেওঁলোকে দখল কৰে। কিন্তু লাহে লাহে যেতিয়া নিৰ্বাচন ঘোষণা কৰিলে, নিৰ্বাচন ঘোষণা কৰাৰ পিছত লাহে লাহে আমি এটা কথা দেখিবলৈ পালোঁ যে পৰিস্থিতিটোত লাহে লাহে আমি এক ধৰণৰ পৰিৱৰ্তন অহা দেখিবলৈ পালোঁ। আৰু এই পৰিৱৰ্তন আপোনাৰ দুটা কাৰণত মই ভাবোঁ যে মূলতঃ আহিছে। সেইটো হ'ল যে সেই সময়ছোৱাৰ ভিতৰত বিভিন্ন দল সংগঠনে আপোনাৰ বিভিন্ন ৰাজনৈতিক দলে, বিৰোধী ৰাজনৈতিক দলে এটা সমন্বয়, খুব লুজ হ'লেও সমন্বয় এটা স্থাপন কৰিবলৈ সক্ষম হ'ল আৰু এখন ইউনাইটেডলি তেওঁলোকে ভাৰতৰ জনসাধাৰণৰ আগত যে তেওঁলোকে এটা সংগঠিত শক্তি, সেইটো এখন ছবি দিবলৈ সক্ষম হ'ল। প্ৰথম কথাটো সেইটো। দ্বিতীয় যিটো কথা মই ভাবোঁ যে সাধাৰণতে যিবোৰ কথাক তেওঁলোকে বিজেপি বা NDA যেনে আপোনাৰ মানুহৰ দৈনন্দিন দৈনন্দিন আপোনাৰ জীৱনৰ যিবিলাক প্ৰশ্ন আছিল, সেই প্ৰশ্নবিলাকক তেওঁলোকে ভাবিছিল যে ৰাম মন্দিৰ বা অন্যান্য যি ধৰণৰ আপোনাৰ ডিভাইচিভ তেওঁলোকৰ কথা বতৰা, ধৰ্মীয় কথা বতৰা, এইবিলাকৰ দ্বাৰা তেওঁলোকে ঢাকি পেলাব পাৰিব আৰু সেইটোৰ দ্বাৰা তেওঁলোকে এই নিৰ্বাচনৰ বৈতৰণিও পাৰ হ'ব পাৰিব, এইটো আছিল তেওঁলোকৰ ধাৰণা। কিন্তু যে সময়ে সদায় এই কথাটো প্ৰমাণ কৰিছে, যিটো 2004 চনত অটল বিহাৰী বাজপেয়ী গভৰ্ণমেণ্টৰ দিনতো হৈছিল যে চাইনিং ইণ্ডিয়া কেম্পেইনক কেনেকৈ মানুহে অস্বীকাৰ কৰি দিছিল, কোনেও নভবাকে ভাৰতবৰ্ষত। ঠিক তেনেকৈ মই ভাবোঁ যে এই যে দৈনন্দিন ৰুটি ৰোজগাৰৰ যিবোৰ প্ৰশ্ন, সেই প্ৰশ্নবিলাকে আপোনাৰ লাহে লাহে প্ৰধান প্ৰমিনেঞ্চ পাবলৈ আৰম্ভ কৰিলে ৰাইজৰ মাজত। আৰু এটা কথা, গুৰুত্বপূৰ্ণ কথা আপুনি মন কৰিব, সেই কথাটো হ'ল যে হিন্দুত্বৰ দ্বাৰা তেওঁলোকে ভাৰতীয় সমাজৰ বিভিন্ন আপোনাৰ সামাজিক মানে স্তৰত যিবিলাক ফাট আছিল, সেই ফাটবিলাক যেনে আপোনাৰ কাষ্ট কমিউনিটি যিবিলাক বিভেদ আছিল, এইবিলাকক তেওঁলোকে ভাবিছিল যে এইখন কাৰ্পেটেৰে, হিন্দুত্বৰ কাৰ্পেটেৰে ঢাকি পেলাব পৰা যাব। কিন্তু লাহে লাহে আপুনি যদি খুব মাইনুটলি মন কৰে যে জাত, ৰাজপুত বা অন্যান্য তেনেকুৱা কিছুমান জাতি জনগোষ্ঠী আছে যিবিলাকে লাহে লাহে, মই জাষ্ট অকণমান ইণ্টাৰভিউ কৰিব বিচাৰিছোঁ। কিন্তু তাৰমানে তুমি এইটো কথা ক'ব বিচাৰিছা যে হিন্দুত্বৰ যিটো অভাৰ পাৱাৰিং যিটো ইনফ্লুৱেঞ্চ, যিটো প্ৰভাৱ সেইটো লাহে লাহে তেওঁলোকে ভাবিছিলে যে তেওঁলোকে এই যিটো যিবোৰ মানে ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ মাজত যিবিলাক পৰিচয়, সেইটোক তেওঁলোকে ঢাকি পেলাব পাৰিব, ঢাকি কৰি একাকাৰ কৰি তেওঁলোকক এটা খুঁটত হিন্দুত্বৰ খুঁটত লৈ যাব পাৰিব, এটা মানে হিন্দুত্বৰ ৰঙেৰে আপোনাৰ বোলাব পাৰিব, এটা ৰঙে। কিন্তু ঘটনাটো হ'ল যে সেইটো কেতিয়াও ভাৰতবৰ্ষত সম্ভৱ নহয়। আৰু সেইটো সম্ভৱ নহয় কাৰণে আপুনি আজি দেখিব যে গুজৰাটত যেতিয়া ৰাজপুতবিলাক ক্ষোভিত হৈছে, ৰাজস্থানত যেতিয়া ৰাজপুতবিলাক ক্ষোভিত হৈছে, জাত যেতিয়া ক্ষোভিত হৈছে, তেনেকুৱাকৈ আপুনি দেখিব যে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এনেকুৱা ধৰণৰ ক্ষোভ কিছুমান প্ৰকাশ হ'বলৈ আৰম্ভ কৰিছে। অৰ্থাৎ এই যে তেওঁলোকৰ সেই হিন্দুত্বৰ আৱৰণেৰে যোৱা 10 বছৰ ঢাকি ৰাখিছিল, সেইটো লাহে লাহে ফাটিবলৈ আৰম্ভ কৰিছে সেই কাৰ্পেটখন। অৰ্থাৎ এনেবোৰ কাৰণত মই ভাবোঁ যে ভাৰতবৰ্ষত এই নিৰ্বাচন ঘোষণা কৰাৰ পৰৱৰ্তী সময়ত পৰিস্থিতিবিলাক লাহে লাহে সলনি হ'বলৈ আৰম্ভ কৰিছে। আৰু সেই পৰিস্থিতিবিলাক যেতিয়া সলনি হ'বলৈ আৰম্ভ কৰিলে, তাৰ আমি প্ৰকাশ দেখা পালোঁ আপোনাৰ এই প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত আপুনি যদি প্ৰথমতে মোৰ অসমৰ কথা কয়, যে অসমৰ ক্ষেত্ৰতো কথাটো প্ৰায় একেই আছিল। খাটে, মই সেইটোকে ক'ব খুজিছোঁ যে অসমৰ ক্ষেত্ৰতো এই কথা খাটে, যে অসমৰ ক্ষেত্ৰতো আপুনি চাব যে আপুনিও ঘূৰিছে, ময়ো ঘূৰিছোঁ, আমনো ঘূৰিছে, সকলো ঘূৰিছে। আমি এটা কথা তাত দেখা পাইছিলোঁ যে কংগ্ৰেছ যদিও প্ৰধান বিৰোধী দল, তেতিয়াহ'লেও আমি এটা কথা দেখিছিলোঁ সাংগঠনিকভাৱে একেবাৰে দুৰ্বল। আপোনাৰ গাঁওবিলাকৰ মাজত কংগ্ৰেছৰ মানে কোনো ধৰণৰ সংগঠন নাই। তেনেকুৱা এটা অৱস্থাত সকলোৱে চিন্তিত হৈ আছিল যে এনেকুৱা পৰিস্থিতিত আপোনাৰ কংগ্ৰেছে কেনেধৰণে যুদ্ধখন দিব পাৰিব, নিৰ্বাচন যুঁজখন দিব পাৰিব। কিন্তু কথাটো সেই একেই যে এক ধৰণৰ জাতীয় চেতনাৰে মানে আপোনাৰ উদ্বুদ্ধ হয় এইবাৰ অসমৰ, বিশেষকৈ উজনি অসমৰ খিলঞ্জীয়া মানুহে ভোট প্ৰদান কৰিছে। এই কথাটো আমি মনত ৰাখিব লাগিব। অৰ্থাৎ এই যে জাতীয় পৰিচয়ৰ প্ৰশ্নটো আহিলে, ভাষাৰ প্ৰশ্নটো সেইটো ঢাকি পেলাব পৰা নাই। সেইটোৱে এটা 1 নম্বৰ কথা মই ভাবোঁ। আৰু 2 নম্বৰ কথাটো হ'ল যে যোৱা সময়ছোৱাত যি ধৰণৰ দুৰ্নীতি, যোৱা সময়ছোৱাত দৈনন্দিন মানুহৰ জীৱনত যি মানে আপোনাৰ প্ৰভাৱ পেলাইছে, মূল্য বৃদ্ধি হওক, ঔষধৰ দাম বাঢ়িছে, সকলো বস্তুৰ দাম বাঢ়িছে, এই সকলোবিলাকে মই ভাবোঁ যে এটা সাংঘাতিক ৰূপত আপোনাৰ প্ৰভাৱ পেলাইছে। আৰু যিটোৰ কাৰণে আজি আপুনি যিখন যুঁজক আমি ছমাহ আগতে ভাবি আছিলোঁ যে একেবাৰে মসৃণ যুঁজ, বিজেপিৰ কাৰণে মসৃণ পথ, আজি সেইটো মসৃণ হৈ থকা নাই। আৰু তাৰ
পৰিপ্ৰেক্ষিতত আপুনি দেখা পাইছে যে তেওঁলোকৰ প্ৰতিক্ৰিয়াবিলাক কি ধৰণে হ'বলৈ আৰম্ভ কৰিছে। তেওঁলোকে হিন্দু মুছলমানৰ ডিভাইচিভ এজেণ্ডালৈ আকৌ যাব লগা হৈছে, সেইবিলাকলৈ যাব লগা হৈছে। আমাৰ ইয়াত আমাৰ মুখ্যমন্ত্ৰীয়ে কি কথা ক'ব লগা হৈছে, গতিকে তেওঁলোকে উপায় নাইকিয়া। গতিকে ঘটনাটো হৈছে যে সেইকাৰণে মই ভাবোঁ যে আজিৰ পৰিস্থিতিত যে প্ৰথম পৰ্যায়ৰ যি নিৰ্বাচন, সেই নিৰ্বাচনে আমাৰ কাৰণে এটা আশাৰ বতৰা কঢ়িয়াই আনিছে। এইটো এটা জিকা বা হৰাৰ প্ৰশ্ন নহয়, কোনোবা হাৰিবও পাৰে তাত, সেইটো প্ৰশ্ন নহয়। কিন্তু যি ধৰণৰ প্ৰতিৰোধ মানুহে নিজে নিজে গঢ়ি তুলিছে, সেই প্ৰতিৰোধটো মই ভাবোঁ যে ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ কাৰণে আগন্তুক দিনত হ'ব লগা আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু আটাইতকৈ সদৰ্থক কথা। এইটো শান্তনুৱে এটা বৰ ডাঙৰ কথা কৈছে। শান্তনুৱে কৈছে যে আজি 6 মাহ আগতে নিৰ্বাচনৰ যেতিয়া প্ৰক্ৰিয়াটো আৰম্ভ হোৱাৰ ঠিক আগতে নিৰ্বাচন হ'বলৈ গৈ আছে, কিন্তু মানে সাধাৰণভাৱে এটা এনেকুৱা ধৰণৰ এটা ইম্প্ৰেশ্যন, এনেকুৱা ধৰণৰ এটা চাৰিওফালে এনেকুৱা ধৰণৰ এটা মানে বিজেপি, ভাৰতীয় জনতা পাৰ্টি, NDAৰ এনেকুৱা এটা ভাৱমূৰ্তি যে ইলেকশ্যনটো হ'ব, কিন্তু ইলেকশ্যনত জয়ী হ'ব NDA, জয়ী হ'ব বিজেপি। গতিকে এই ধৰণৰ সকলোৱে মানে এক ধৰণৰ মানে বিভিন্ন মহলত, অৱশ্যে এইটো মই নাভাবোঁ যে এইটো এটা ক্ৰিয়েট কৰা হৈছিল বুলিও মই ক'ব পাৰোঁ কিছু পৰিমাণে, যে তেনেকুৱা ধৰণৰ ভাৱ আছিল। এতিয়া এওঁ যিখিনি কথা ক'লে যে এতিয়া গোটেই কথাটো আজি 6 মাহত যি ধৰণৰ কথা আছিল, এতিয়া সেই ধৰণৰ কথাটো হৈ থকা নাই। এতিয়া মই এটা কথা স্পষ্ট কৰি দিব তোমাৰ পৰা জানিব বিচাৰিছোঁ, সেইটো হৈছে যে বিজেপিয়ে ভাবি আছিলে যে এতিয়ালৈকে যে এই নিৰ্বাচনটো তেওঁলোকে কেৱল মানে ইয়াৰ আগতে কিন্তু 2টা নিৰ্বাচন তেওঁলোকে তেনেকুৱা ধৰণে জিকিছে। যে প্ৰথম নিৰ্বাচনটো তেওঁলোকে মানে ভাৰতীয় জনতা পাৰ্টি বাৰু তেতিয়া কংগ্ৰেছ চৰকাৰৰ যিবোৰ মানে UPA চৰকাৰৰ যিবোৰ দুৰ্বলতা আছিলে বা সেইবোৰলৈ মই ইমান বেছিকৈ ডিটেইলছত নাযাওঁ এতিয়া, সেইটোতো বাৰু সহজ হৈ আছিলে, কাৰণ এটা 10 বছৰীয়া টাৰ্মৰ পিছত আমি দেখা পালোঁ যে কেনেকুৱাকৈ মোদীৰ যিটো ভাৱমূৰ্তি আৰু 2019ত বালাকোট, তাৰপিছত পলুমা, এইবোৰ প্ৰশ্ন আহি গ'ল। সেইকাৰণে গোটেই নিৰ্বাচনটো তেওঁলোকৰ কাৰণে এটা খুব কেইকুৱাকৰ দৰে হৈ গ'ল। আৰু এতিয়াও মানুহে ভাবিছিলে যে এইটো এটা যিটো ঐতিহ্য, এইটো এটা তেওঁলোকৰ যিটো নিৰ্বাচন জিকাৰ যিটো তেওঁলোকে এটা পৰম্পৰা এটা সৃষ্টি কৰিছে, গতিকে এইবাৰো এইটো অতি সহজ হৈছিল। এতিয়া প্ৰশ্নটো মই তোমাক এইটোৱে স্পষ্ট হৈ গৈছোঁ যে মোদী, হিন্দীত যিটো কয় মোদী আৰু মুদ্ৰা, এই বস্তুটো এতিয়া বিজেপিয়ে ভাবিছিলে যে মোদীৰ যিটো নাম সেইটো লৈ এই নিৰ্বাচনী বৈতৰণি তেওঁলোকে পাৰ হৈ যাব পাৰিব। আৰু বিজেপিৰ যি গেৰাণ্টি কওক, কিবা কওক, মোদী ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ নহয়, NDA চৰকাৰৰ কথা তেওঁলোকে নাই কোৱা, তেওঁলোকে মোদী চৰকাৰৰ কথাটোহে কৈছে। সকলোতে মোদী। এতিয়া মোদী আৰু মুদ্ৰা, এতিয়া বস্তুটো ক'লে সেই তালৈকে আহি গৈছে নেকি? চাওক, মই 2টা ইভেণ্ট যোৱা 6 মাহত হৈছে। আমি ভাবিছিলোঁ যে 4টা ৰাজ্যত ইলেকশ্যন আছে, তেলেংগানা, ছত্তীশগড়, মধ্যপ্ৰদেশ, ৰাজস্থান, ইয়াত যোনে জিকিব 2024 সেই পাৰ্টীয়ে জিকিব। তাত আমি চাইছোঁ যে 3টা ৰাজ্য বিজেপিয়ে জিকিলে, এটা তেলেংগানা কংগ্ৰেছে জিকিলে। কিন্তু মধ্যপ্ৰদেশৰ বাহিৰে যিটো ভোটাৰ শ্বেয়াৰ যিটো হয়, এইটো ইমান ডিফাৰেঞ্চ নাছিলে। মধ্যপ্ৰদেশত 8% মান আছিলে চাগে। চ' তেওঁলোকে 3টা জিকিলে। এনেকুৱা এটা নেৰেটিভ ক্ৰিয়েট কৰা হ'ল যে ছেমিফাইনেল জিকিছে, ফাইনেলো জিকিব। এণ্ড 2024 ইজ এ কেক ৱাক। তাৰপাছত ৰাম মন্দিৰ ইনগ্ৰেশ্যন হ'ল। তাৰ পাছতো এটা নেৰেটিভ ক্ৰিয়েট কৰা হ'ল যে এতিয়াতো আৰু সহজ হৈ গ'ল। আপোনাৰ চ'কল ছেমিফাইনেলৰ পাছতো একো সহজ নাই। যিধৰণে অপজিশ্যন ছাৰে কোৱা মতে একেলগত হৈ পেলাই ইণ্ডিয়া এলায়েন্স কৰিলে, তাৰপিছত যিটো আপোনাৰ ৰাম মন্দিৰৰ ইনগ্ৰেশ্যন হ'ল, তাৰ পাছত যিবোৰ মানে বিজেপি ৱাজ নট কনফিডেণ্ট। আপুনি এটা ক্ৰেডিট বিজেপিক দিব লাগিব, তেওঁলোকৰ গ্ৰাউণ্ড ৰিপৰ্টটো চলিড থাকে। দে নোজ দ্য পালছ অফ দ্য পিপল। কাৰণ বহুত তেওঁলোকৰ দল সংগঠন আছে, RSSৰ বিভিন্ন দল সংগঠন আছে, তেওঁলোকে গ্ৰাউণ্ড ৰিপৰ্টটো তেওঁলোকক ভালদৰে দিয়ে। চ' যিহেতু ছেমিফাইনেল তেওঁলোকৰ কামত নালাগিলে, 3টা ৰাজ্য জিকি পেলাইও নেৰেটিভটো তেওঁলোকৰ ফেভাৰত নাই। যিমান মিডিয়াত যি কৈ আছে, তেওঁলোকক বিশেষ সহায় কৰা নাই। ৰাম মন্দিৰত বিশেষ একো সহায় কৰা নাই। তেওঁলোকে কি কৰিলে? কংগ্ৰেছৰ একাউণ্ট বন্ধ কৰক। তেওঁলোকে কি কৰিলে? হিমন্ত চৰেণক এৰেষ্ট কৰক, অৰবিন্দ কেজৰিৱালক এৰেষ্ট কৰক। যোৱা 6 মাহত যিমান অপজিশ্যনৰ মানুহ বিজেপি জইন কৰিছে,
সেইটোৰ মানে কোনো হিচাপ নাই চ' এইটো তেওঁলোকে এটা নেৰেটিভ ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰিছে যে অপজিশ্যনতো নাই মানুহ বেছি এতিয়া চব আমাৰ ইয়াত আহি আছে চ' আমিয়ে চৰকাৰ বনাম আৰু আপুনি যিমান যোৱা কেইমাহত যিমান আপুনি ইছ্যু কওক 95% মানুহক যিমান মানুহক EDA বা CBI নটিচ পঠিয়াইছে অপজিশ্যনৰ লিডাৰবোৰক পঠিয়াইছে more than 400 people so 400 মানুহ 400 বেছি তাৰ 95% people from the opposition so এই যে যেটো আমি এতিয়া আন্ডাৰ কাৰেণ্টৰ কথা কৈ আছো এই আন্ডাৰ কাৰেণ্টটো খালি ইলেকশ্যনৰ সময়ত নহয় বহুত সময় আগৰ পৰা চলি আছে আৰু সেই কাৰণে তেওঁলোকে এইবোৰ মিন্স যেটো ইলিগেল আনকনষ্টিটিউচনেল মিন্স তেওঁলোকে এডপ্ট কৰিছে আৰু এটা যেটো লেভেল প্লেইং ফিল্ড এটা থাকে ডেমক্ৰেসিত সেইটো ডেষ্ট্ৰয় কৰিবলৈ চেষ্টা কৰিছে আজি ডেটত লেভেল প্লেইং ফিল্ড নাই মিডিয়া তেওঁলোকৰ হাতত ওভাৰৱেলমিংলি তেওঁলোকৰ হাতত পইচা পাতি তেওঁলোকৰ হাতত ইলেক্ট্ৰল বণ্ড তেওঁলোকে কিমান পইচা পাইছে আজি আমি সবেই জানো তাৰ পাছত আপোনাৰ এজেন্সি তেওঁলোকৰ হাতত সো দেয়াৰ ইজ নো লেভেল প্লেইং ফিল্ড ইখিনি বস্তুটো দৰকাৰ হয় জেনাৰেলি ইলেকশ্যন এটা কন্টেষ্ট কৰাৰ কাৰণে ভাৰতবৰ্ষৰ নিচিনা ইমান ডাঙৰ এটা কান্ট্ৰিত যেতিয়া ইলেকশ্যন আৰম্ভ হ'ল ফাৰ্ষ্ট ফেজ যেতিয়া হৈ গ'ল মই আপোনাক এটা ফিগাৰ এটা দিব বিচাৰিম যে 102 কনষ্টিটিউয়েন্সিত ইলেকশ্যন হৈ গৈছে ফাৰ্ষ্ট ফেজত তাত আপোনাৰ দেয়াৰ ইজ এ ড্ৰপ অফ 4.6% ভোটছ হা তাৰপিছত ভোটিং পাৰ্চেণ্টেজ 4.6% ড্ৰপ হৈছে আৰু ইয়াৰ 102 কনষ্টিটুৱেঞ্চিত 49 সিটছ আছিলে এনডিএৰ লগত এনডিএৰ এমপি তাত আছিলে তাত ড্ৰপ হৈছে 4.9% য'ত নন এনডিএৰ এমপি আছিলে তাত 3.2% no that I think 4.9 no that 5.9 5.9 হয় 5.9 NDA so it was almost NDA constituency it was 5.9 so it is almost like 6% almost 6% আৰু নন এনডিএ 3.2 so এইটো আপুনি সাইকোলজিষ্টৰ লগত মই যিমানখিনি ডিসকাশন চালো ইন্ডিকেট কি কৰে one that this is not a Modi wave election this is a Mudda wave election আপনি যেটো মোদি আৰু মুদ্দাৰ কথা কৈছে গতিকে এইটো ডেফিনেটলি মোদি ৱেভ ইলেকশ্যন নহয় ইমান এই ৰিসেন্ট কেমা মাহত আমি ইমান বেছি কমিউনালাইজেশ্যন দেখা নাছিলো আমি আজি আপোনাৰ নিউজ মিনিটে এটা হেয়া কৰিছে যে কিমানখিনি more than I think 47% বেছিভাগ তেওঁলোকে ক্ৰিটিসাইজ কৰি আছে নিউজ যিমান মেজৰ নিউজ চেনেল আছে অপজিশনক ক্ৰিটিসাইজ কৰি আছে 27% নিউজ শোজ মোদিক প্ৰেছ কৰি আছে আৰু ভেৰি মিনিমাম এটা পাৰ্চেন্টেজ মুদ্দাৰ ওপৰত কথা কৈ আছে আৰু ইকুৱেলি পাৰ্চেন্টেজ কমিউনাল লাইনত গৈছে কিন্তু যেতিয়া মোদিয়ে দেখা পালে যে আমি ফাৰ্ষ্ট ফেজত উই আৰ ইন দ্য বেক সিট তাৰপিছত তেওঁ এই কমিউনাল ৰাইট ট্ৰাইবত গুচি গ'ল যেটো কথা তেওঁ ৰাজস্থানত কৈছে যেটো মিসকোট কৰি পেলাই মিসৰিপ্ৰেজেন্ট কৰি পেলাই যিবোৰ কথা ক'লে সেই তেওঁলোকে কৰি আছে আপুনি অসমলৈ আহক আপুনি ডিব্ৰুগড় লখিমপুৰ যোৰহাট শোণিতপুৰ আপুনি যিকোনো মানুহৰ লগত কথা পাতক তেওঁলোকে কৈ আছে যে আগতকে কংগ্ৰেছে বা ইণ্ডিয়া এলায়েন্সৰ কেণ্ডিডেটে বহুত বেছি ভোট পাব ডিব্ৰুগড়ত মানুহে কৈ আছে যে লুৰিণজ্যোতি গগৈ জিকি যাব পাৰে যোৰহাটতো ইটছ অলমষ্ট এ ডান ডিল যে গৌৰৱ গগৈ জিকিবই এণ্ড people took it on themselves a election to it's like the people versus the BJP that is what people I mean যেটো আমাৰ খান্তনে কৈছিলে একচুয়ালি সাংগঠনিকভাৱে বিজেপি যিমান শক্তিশালী যিমান মজবুত কিন্তু কংগ্ৰেছৰ বা অন্যান্য সংগঠন বিলাকৰ সাংগঠনিক এটা দিশ এটা আছে শুনক সংগঠন এটা চলাবলৈ সাংঘাতিক ধৰণৰ পইচা লাগে সেই পইচাটো বিজেপিৰ হাতত বহুত বেছি গতিকে তেওঁলোকে সাংগঠনিকভাৱে অলপ ষ্ট্ৰং হ'বই কিন্তু লাইক আই সেড যে যিমান ষ্ট্ৰঙে নহওক শক্তিশালী নহওক আজিৰ ডেটত বিজেপি কিন্তু মানুহতকৈ এইখন দেশৰ জনসাধাৰণতকৈ তেওঁলোক শক্তিশালী নহয় আৰু মই যিমানখিনি মই গ্ৰাউণ্ডত গৈ পেলাই মই চাই আছোঁ যিটো মানুহৰ যিটো অপিনিয়ন আই থিংক দিছ ইলেকশ্যন ইজ দ্য পিপল ভাৰ্চেছ দ্য বিজেপি থেংক ইউ এটা মই শান্তনুৰ ওচৰত আমি তিনিটা কথা অলপ ব্ৰডলি আলোচনা কৰিব বিচাৰিছোঁ আৰু সেইটো আলোচনা কৰিব বিচাৰিছোঁ এইকাৰণে যে একচুৱেলি আমাৰ যিসকল ভোটাৰ যিবিলাকে এই অনুষ্ঠানটো চাই আছে তেওঁলোকৰ কাৰণেও আচলতে তেওঁলোকেও এই কথাবোৰ অলপমান বুজা উচিত আৰু এইটো তেওঁলোকৰ যদিও আমি ৰিয়েকশ্যনটো লোৱাৰ কোনো সুবিধা নাই বাট দেন তেওঁলোকে এটলিষ্ট জনাটো মই উচিত বুলি ভাবোঁ এইটো প্ৰথম কথা যে লেভেল প্লেইং ফিল্ডৰ কথা যিটো অমনে কৈছে যে লেভেল প্লেইং ফিল্ড বস্তুটো কি আৰু এটা নিৰ্বাচনৰ কাৰণে এই যিটো লেভেল প্লেইং ফিল্ডৰ যিটো কনচেপ্ট
আজি যোগেন্দ্ৰ যাদৱে কৈ আছে যে আগতে বস্তুটো হৈছিলে, আজি আনকি কিছুদিন আগতে যোগেন্দ্ৰ যাদৱ যেতিয়া ইয়ালৈ আহিছিল, তুমিও আছিলা, ময়ো আছিলোঁ, এইটো মোৰ কোৱাত কোনো আপত্তি নাই, যে তেতিয়া তেওঁ মানে খুব নিৰাশ হৈয়ে কৈছিল যে নিৰ্বাচনটো আৰু মোটামুটি ৰিজাল্টটো ওলাইয়ে গৈছে আৰু কি হ'ব। কিন্তু আজি যোগেন্দ্ৰ যাদৱে সেই টোনত কথা কোৱা নাই। গতিকে আৰু তেতিয়া এতিয়াও তেওঁ এটা কথা কৈছিল যে এইটো ভাবিছিলে যে এইটো আৰু কি আৰু নিৰ্বাচন, ইয়াতে নিৰ্বাচন হ'বলৈ কথাটো নায়েই আৰু ইয়াত যিটো কথা যি ধৰণে নিৰ্বাচনটো অনুষ্ঠিত কৰা হৈছে বা যিটো পৰিৱেশত নিৰ্বাচনটো অনুষ্ঠিত হৈছে, মই শ্ৰোতা দৰ্শকৰ কাৰণে এই যিটো লেভেল প্লেয়িং ফিল্ডৰ যিটো ধাৰণা সেইটো আৰু বৰ্তমান নিৰ্বাচনটোত লেভেল প্লেয়িং ফিল্ডটো কিয় নাই আৰু নোহোৱা স্বত্তেও কি হৈ আছে সেই কথাটো অকণমান চাওক। গণতন্ত্ৰৰ মানে আপোনাৰ যিটো মানে এটা আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হ'ল এইটো হ'ল নিৰ্বাচন। এতিয়া নিৰ্বাচনটোৰ লেভেল প্লেয়িং ফিল্ডৰ ধাৰণাটো কেনেকৈ আহিলে, এইটো অহাৰ প্ৰথম আৰু প্ৰধান কাৰণটো হ'ল যে এটা দলে চৰকাৰ গঠন কৰে, সেই দলে ক্ষমতাত থাকে, ক্ষমতাত থকাৰ কাৰণে তেওঁলোকৰ হাতত বিভিন্ন ধৰণৰ ইনষ্টিটিউশ্যনবিলাক তেওঁলোকে কণ্ট্ৰল কৰে আৰু সেই ইনষ্টিটিউশ্যনবিলাক কণ্ট্ৰল কৰে, তাৰপিছত তেওঁলোকৰ হাতত সম্পদ অহাৰ ৰাস্তা থাকে। গতিকে এনেকুৱা ধৰণৰ পৰিস্থিতিত বিপক্ষত যিবিলাক দল সংগঠন আছে, সেই দল সংগঠনৰ হাতত সেই সুবিধা নাথাকিবও পাৰে আৰু সাধাৰণতে নাথাকে। আমি আমাৰ ভাৰতবৰ্ষৰ যিটো ৰাজনৈতিক ইতিহাস সেইটো চালে আমি দেখিবলৈ পাওঁ। গতিকে তেনেকুৱা এটা পৰিস্থিতিত যে গণতন্ত্ৰটোক যাতে সকলো পক্ষই সমানভাৱে তাত তেওঁলোকৰ সুযোগ পায় এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে এখন ফিল্ডত যেনেকৈ আপোনাৰ থাকে, ৰেফাৰী থাকে, হয়। গতিকে তেনেকুৱা এটা পৰিৱেশৰ কাৰণে আপোনাৰ এই ধৰণৰ ধাৰণাটোৰ সৃষ্টি হ'ল আৰু সেইকাৰণে আপুনি দেখিব যে সংবিধানেও কিছুমান স্বাধীনচেতিয়া সংস্থাৰ জন্ম দিলে, যিবিলাকৰ কামটোৱে হ'ল কথাটোৱে হ'ল যে সি সদায় ইণ্ডিপেণ্ডেণ্ট হৈ থকা। ইলেকশ্যন কমিশ্যন, ৰেগুলেটৰী বডি, ইলেকশ্যন কমিশ্যন, বিশেষকৈ ইলেকশ্যন কমিশ্যন। আৰু তাৰ লগে লগে আপোনাৰ এনেকুৱা কিছুমান কথা কোৱা হ'ল যে নিৰ্বাচনৰ সময়ত চৰকাৰৰ মন্ত্ৰী বিধায়কবিলাকে চৰকাৰী যন্ত্ৰটোক ব্যৱহাৰ কৰিব নোৱাৰিব। 2 নম্বৰ কথা, ধৰক তেওঁলোকে যেতিয়া নিৰ্বাচন কৰিব লাগে চৰকাৰী হেলিকপ্টাৰৰ পৰা আৰম্ভ কৰি একো বস্তুৱে ব্যৱহাৰ কৰিব নোৱাৰিব, তেওঁলোকে চৰকাৰী ধন ব্যৱহাৰ কৰি বিজ্ঞাপন দিব নোৱাৰিব। এই যে কথাবিলাক যে লাহে লাহে আহিল, ইয়াৰ কথাটো এইটোৱে, কথাটো যে যিহেতুকে সেইটো দিয়াৰ ক্ষমতা বিপৰীত পক্ষৰ নাই, গতিকে সেইটো তোমালোকেও কৰিব নোৱাৰিবা। কথাটো আছিল সেইটোৱে লেভেল প্লেয়িং ফিল্ড। আৰু সেইকাৰণে গণতন্ত্ৰত আপোনাৰ স্বাধীন সংস্থাবিলাকৰ গুৰুত্বটো আটাইতকৈ বেছি। এতিয়া যেতিয়া আপোনাৰ নিৰ্বাচন এটা ঘোষণা কৰা হয়, তাৰ লগে লগে ইলেকশ্যন কমিশ্যনে ভাৰ্চুৱেলি গোটেই এডমিনিষ্ট্ৰেশ্যনটো টেক অভাৰ লৈ লয়। তাত আনকি ইডিও আচলতে ইলেকশ্যন কমিশ্যনে ইডিৰ কাম কাজতো হস্তক্ষেপ কৰিব পাৰে এইটো সময়ত, মোৰ বোধেৰে ইচ্ছা কৰিলে যদি দেখে যে ইডিৰ কাম কাজে এই আপোনাৰ নিৰ্বাচন ফেয়াৰ এণ্ড ফ্ৰী ইলেকশ্যন বাধা দিছে, তেতিয়া তেওঁলোকে সেইটো কাম কৰিব পাৰে, কাৰণ সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন যে একচুৱেলি যিহেতু নিৰ্বাচনৰ সময়ত একেবাৰে সুপ্ৰিম অথৰিটি ইলেকশ্যন কমিশ্যন, গতিকে তেওঁলোকে তোমাৰ মতে তুমি কি ভাবা যে এই যে নিৰ্বাচনৰ সময়ত এই ধৰণৰ ইডি বা CBI যদি তেনেকুৱা ধৰণৰ কাম কৰে তেওঁলোকে তাত হস্তক্ষেপ কৰিব? মোৰ মতে নিশ্চিতভাৱে পাৰে, কাৰণ যদিহে তাত এইটো কথা দেখা পোৱা যায় যে নিৰ্বাচনটো ফ্ৰী এণ্ড ফেয়াৰ হোৱাৰ ক্ষেত্ৰত ইডি বা যিকোনো সংস্থাৰ কাম কাজে বাধা দিছে, তাতে ইলেকশ্যন কমিশ্যনে হস্তক্ষেপ কৰিব। এতিয়া ভাৰতবৰ্ষত কথাটো হৈছে যে প্ৰথম আৰু প্ৰধান কথাটো হৈছে আপুনি চাব যে আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো সংস্থা সেইটো হ'ল ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া। তাৰ যিটো মানে আপোনাৰ স্বাধীনতা, সেই স্বাধীনতাটো ভাৰ্চুৱেলি কাঢ়ি লৈ লোৱা হৈছে। যেতিয়া তাক ইণ্ডিপেণ্ডেণ্ট কৰাৰ কাৰণে, তাক স্বাধীন কৰাৰ কাৰণে উচ্চতম ন্যায়ালয়ে এটা ৰায় দি ক'লে যে এইজন যাতে নিৰ্বাচিত কৰাৰ কাৰণে চিফ ইলেকশ্যন কমিশ্যনাৰ আৰু ইলেকশ্যন কমিশ্যনাৰবিলাকক বাছি উলিওৱাৰ কাৰণে এখন কমিটি বনোৱা হ'ব। সেই কলেজিয়ামত চিফ জাষ্টিছ থাকিব। দেশকে সেইটো উলংঘা কৰি তেওঁলোকৰ নিজৰ মানুহক যাতে ভৰাব পাৰে, তাৰ কাৰণে সেই কামটো কৰিল। আজি ইলেকশ্যন কমিশ্যনৰ ভূমিকা কি? আজি আপুনি চাওক যে মোদীয়ে, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাজস্থানত যিটো সাংঘাতিকভাৱে কমিউনেল হেট্ৰেড থকা ভাষণ দিলে, সেই ভাষণৰ পিছত ইমিডিয়েটলি মতো কগনাইজেঞ্চ লোৱাৰ দৰকাৰ আছিল ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই।
সেইটো ভাষণৰ তেওঁলোকে সেই ভাষণটোৰ বিৰুদ্ধে কংগ্ৰেছ বা বিভিন্ন দলে কমপ্লেইন দিলে আমাৰ নাগৰিকসকলৰ ফালৰ পৰা কমপ্লেইন দিয়া হ'ল অভিযোগ দিয়া হ'ল তাৰপিছত তেওঁলোকে বহি তুমি যেহেতু প্ৰশ্নটো উত্থাপন কৰিলা মই এইটো শেষ কৰি লওঁ দাদা মই মানে এই কথাটো তোমাক ঠিক আছে এইটো শেষ কৰি লওঁ যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক দিয়া হ'ল তাৰপিছত তেওঁলোকে বিজেপিয়ে ৰাহুল গান্ধীক বিৰুদ্ধে দিয়া অভিযোগটো দিয়ালৈকে তেওঁলোকে ৰৈ থাকি আজিৰ তাৰিখত তেওঁলোকে আগে পিছে নোহোৱা নপজা কাম কৰিছে আপোনাৰ ভুল কৰিছে দুজন ব্যক্তিয়ে ধৰি ল'লোঁ ৰাহুল গান্ধীৰ বক্তব্য বাৰু কিবা যদি কৈছে অভিযোগ দিয়াৰ অধিকাৰ আছে শ্ব'কজখন কালে কৰা হৈছে প্ৰধানমন্ত্ৰী মোদীলে নহয় নৰেন্দ্ৰ মোদীলে নহয় শ্ব'কজখন কৰা হৈছে JP নাড্ডালে আৰু শ্ব'কজখন কৰা হৈছে মাল্লিকাৰ্জুন খাৰ্গেলে অৰ্থাৎ নিৰ্বাচনী আয়োগৰ ভূমিকাটো আপুনি চাওক অৰ্থাৎ তেওঁলোকৰ সেই সাহসটো হোৱা নাই আৰু আজিলৈকে তেনেকুৱা মই ক'তো শুনা নাই যে এনেকুৱা এটা হেৰিয়াৰ কাৰণে এজন নেতাই কৰা আপোনাৰ বক্তব্যৰ কাৰণে সভাপতিজনক শ্ব'কজ কৰিবলৈ দিয়াটো আজিলৈকে নকৰোঁ এইটো মই গম পোৱা নাছিলোঁ যে এতিয়া তাৰমানে মোদীৰ কাৰণে তেওঁলোকে JP নাড্ডা আৰু ৰাহুল গান্ধীৰ কাৰণে মাল্লিকাৰ্জুন খাৰ্গে দেখুৱাবৰ কাৰণে গতিকে কথাটো হ'ল যে তাৰ যিটো স্বাধীনতা সেই স্বাধীনতাটো মোটামুটিভাৱে নাইকিয়া হৈ গৈছে আমি নিৰ্বাচন কেনেকৈ দিছে আপোনাৰ এই আপোনাৰ 7টা ফেজৰ নিৰ্বাচনৰ প্ৰয়োজন আছেনে তাৰ একমাত্ৰ কাৰণ হ'ল যাতে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মোদীয়ে সুন্দৰভাৱে প্ৰচাৰ চলাব পাৰে সেইটোক এনচিয়ৰ কৰে যোৱাবাৰ 5টা আছিল এইবাৰ 7টা কৰা হৈছে আপোনাৰ বেংগলত তেওঁলোকৰ আটাইতকৈ বেছি ষ্টেক আছে গতিকে বেংগলত 7টা পৰ্যায়ত নিৰ্বাচন কৰা হৈছে আচৰিত কথা তামিলনাডুত ষ্টেক নাই এটা পৰ্যায়ত কেৰেলাত ষ্টেক নাই এটা পৰ্যায়ত গতিকে শেষ হ'ল কাইলৈ কেৰেলাত শেষ হ'ব গতিকে সেইকাৰণে প্ৰয়োজন নাই গতিকে সেইকাৰণে আপুনি এটা কথা চাব যে সেইটোৰ লগত আপুনি চাওক এতিয়া ইডিৰ ভূমিকাটো এইটো যিটো আমনে কৈ গ'ল যে দুজনকে মুখ্যমন্ত্ৰীক ভৰাই থোৱা হৈছে আৰু দুয়োজনে সেই দল দুটাৰ আটাইতকৈ জনপ্ৰিয় নেতা আপোনাৰ কংগ্ৰেছৰ হেৰিয়াত আপোনাৰ বন্ধ কৰি দিয়া হৈছে এই যে গোটেই ঘটনাটো সামগ্ৰিকভাৱে আমি দেখিছোঁ এই ঘটনাটোবোৰৰ ফলত আমি দেখা পাইছোঁ যে লেভেল প্লেয়িং ফিল্ড বুলি যিটো কথা আছিল গণতন্ত্ৰৰ মূল কথাটো সেইটো নাইকিয়া হৈ গ'ল কিন্তু তাতে মই এটা কথা শেষত যোগ দিম যে এই যে নাইকিয়া হৈ গ'লেও কিন্তু আপোনাৰ জনসাধাৰণ আছে ৰাইজ আছে 77 চনত যেতিয়া নিৰ্বাচন 78 চনত যেতিয়া নিৰ্বাচন হৈছিল তেতিয়াও আমি দেখিছিলোঁ যে অতি শক্তিশালী প্ৰধানমন্ত্ৰী আছিল সকলো ক্ষমতা তেওঁ কুক্ষিগত কৰিছিল তাৰপিছতো ৰাইজে ভোট দিছিল আৰু তেওঁলোক উফৰাই পঠাইছিল আজি ভাৰতবৰ্ষত মই ভাবোঁ যে তেনেকুৱা এটা ঘটনা আমি ঠিক সেইটো পৰ্যায়ত নহ'লেও তাৰ মানে লাহে লাহে মানুহে এই যে আপোনাৰ এওঁলোকৰ অত্যাচাৰ এইবিলাকৰ বিৰুদ্ধে সৰব হ'বলৈ আৰম্ভ কৰিছে চাইলেণ্ট ভোটাৰে চাইলেণ্টলি ভোটৰ বুটাম টিপি নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু লেভেল প্লেয়িং ফিল্ড ৰাইজে বনাইছে যিবোৰ ইনষ্টিটিউশ্যন যিবোৰ আমাৰ ৰেগুলেটৰিজ বডিজ তেওঁলোকৰ যিটো কৰ্তব্য আছিলে আৰু ৰাইজে দেখা পাইছে যে তেওঁলোকে তেওঁলোকৰ কৰ্তব্যটো পালন কৰা নাই এতিয়া সেইকাৰণে ৰাইজে সেই কথাটো এতিয়া মই তোমাক এটা কথা ক'ব বিচাৰিছোঁ তোমাৰ পৰা যে শান্তনু বৰঠাকুৰে যিবোৰ কথা ক'লে এই যিটো লেভেল প্লেয়িং ফিল্ডটো যে কেনেকুৱাকৈ নোহোৱা হৈ গ'ল আৰু দুটা কথা এটা হৈছে যে কিছুমান ইনষ্টিটিউশ্যন যেনেকুৱাকৈ নিৰ্বাচন আয়োগ ইডি CBI জুডিচিয়াৰী এইবোৰ হৈছে ইনষ্টিটিউশ্যনছ এইবোৰ ফৰ্মেল ইনষ্টিটিউশ্যনছ আৰু মানে ইনফৰ্মেল এটা পাব্লিক স্পেচ এটা আছে মই শান্তনুৰ কথাটোৰ লগত এইটো অলপ সম্পৰ্কত থকা কাৰণে মই কৈছোঁ ইনফৰ্মেল পাব্লিক স্পেচ এটা আছে আৰু ইনফৰ্মেল পাব্লিক স্পেচত যিটোক আমি চিভিল ছ'চাইটিজ বুলি কওঁ আৰু যিবোৰ চিভিল ছ'চাইটিক বহু পৰিমাণে এই চৰকাৰে গালি খপনিও দিয়ে গতিকে এই চিভিল ছ'চাইটিয়ে বা যিটো স্পেচ আমাৰ পাব্লিক স্পেচ যিটো আছে সেই পাব্লিক স্পেচত যিবিলাক ঘটনা ঘটি আছে বিভিন্ন ধৰণৰ হোৱাটছএপ গ্ৰুপ বিভিন্ন ধৰণৰ ভিডিঅ' বিভিন্ন ধৰণৰ মিডিয়াটো ইট ইজ ফুল্লি কণ্ট্ৰল বাই দেম গতিকে তাৰ এ লেভেল প্লেয়িং ফিল্ডত যাতে when the institutions have failed
what is the role of the civil society and the educated class, the literati, the public intellectuals? চাওক মই ফাৰ্ষ্টত যিহেতু ছাৰে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ কথাটো কৈছে, আগত ইলেকশ্যন কমিশ্যনাৰবোৰক নমিনেট কৰাৰ কাৰণে 3জন ব্যক্তি আছিলে, প্ৰধানমন্ত্ৰী, লিডাৰ অফ অপজিশ্যন এণ্ড দ্য চিফ জাষ্টিছ অফ ইণ্ডিয়া। বৰ্তমান চিফ জাষ্টিছ অফ ইণ্ডিয়া নাই, প্ৰাইম মিনিষ্টাৰে কাৰোবাক নমিনেট কৰিব পাৰিব, কেবিনেট মিনিষ্টাৰ। গতিকে 2:1 হৈ গৈছে। আৰু যিজন লিডাৰ অফ অপজিশ্যন আমাৰ মিষ্টাৰ অধীৰ ৰঞ্জন চৌধুৰী, তেওঁক লিষ্ট পঠিয়াইছে 400 জনৰ নেকি, ইফ আই এম নট ৰং, এৰাতি আগত 2জন মানুহ ছিলেক্ট কৰাৰ কাৰণে। তাত তেওঁ কেনেকৈ ছিলেক্ট কৰিব? চ' আৰু এই যি 2জন তেওঁলোকে যি ইলেকশ্যন কমিশ্যনাৰ যি এপইণ্ট কৰিলে, দে হেভ ক্ল'জলি ৱৰ্ক উইথ মিষ্টাৰ মোদী। এজন জম্মু এণ্ড কাশ্মীৰত ৰিঅৰ্গেনাইজেশ্যনত কাম কৰিছে আৰু এজন ভেৰি ক্ল'জলি ৱৰ্ক উইথ মোদী। আপুনি ECI ৰোলটো চাওক। মই এটা চিম্পল এক্সাম্পল দিব বিচাৰিম, যিহেতু আমাৰ দৰ্শক বেছিভাগ অসমৰ। ডিলিমিটেশ্যনটো চাওক আপুনি, কি ধৰণে তেওঁলোকে অসমত ডিলিমিটেশ্যন কৰিছে। এইটো আপুনি ভাবেনে যিটো ইলেকশ্যন কমিশ্যনৰ কাম? Each and every constituencies have imprint of the BJP. The BJP মানে they have stuffed people from one religion to one constituency. অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যি কাম অসম আন্দোলনে কৰিব নোৱাৰিলে, যি কাম NRC কৰিব নোৱাৰিলে, সেই কাম ডিলিমিটেশ্যনে কৰিব। গতিকে যদি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া নিউট্ৰেল হ'লেহেঁতেন, পাৰ্টিচান নহ'লেহেঁতেন, তেওঁ সেই কথাবোৰ ক'ব নোৱাৰিলেহেঁতেন। এটা এক্সাম্পল দিছোঁ মই। তাৰপাছত আপুনি চাওক কি ধৰণে তেওঁলোকে ইলেকশ্যনটো 7টা ফেজত কৰিছে, ৰাইট ফ্ৰম একদম একদম এৰ পৰা ষ্টাৰ্ট কৰে। তাৰপাছত এই যে যিবোৰ হৈ আছে, যি ভাষণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিলে, এইটোতো একদম দ্য ভায়োলেশ্যন অফ ৰিপ্ৰেজেণ্টেশ্যন অফ পিপল এক্ট ছেকশ্যন 125। গতিকে আপুনি ECI ৰোলটো ইজ লাইক ৰেফাৰী ইন এ ফুটবল মেচ, যোনে নেকি এটা পাৰ্টীয়ে যিমান ফাউল কৰক, তাৰ না য়েল্ল' কাৰ্ড না ৰেড কাৰ্ড একো দিয়া নাই, বেলেগ পাৰ্টীয়ে একো নকৰিলেও ৰেড কাৰ্ড দি আছে। চ' তেনেকুৱা ধৰণৰ এটা ৰোল প্লে কৰি আছে। এতিয়া আপুনি কৈছে যে চিভিল ছ'চাইটি ৰোল কি, যি ধৰণে তেওঁলোকে চাওক, apart from these agencies BJP কি কৰিছে? ইমান যি ধন তেওঁলোকৰ ওচৰত আছে, they have invested in strengthening their organization। আৰু যিমান মিনছ থাকে মানুহক ব্ৰেইন ৱাছ কৰাৰ কাৰণে, এণ্ড ওৱান অফ দ্য মিনছ ইজ ফেক নিউজ ইণ্ডাষ্ট্ৰি। আজি আপুনি চাওক, অমিত শ্বাহৰ এটা ভাষণ আপুনি শুনিব, য'ত নেকি তেওঁ কৈ আছে যে হাম সচ কো ভি ঝুট বনা দেতে হে। হা, চ' দে আৰ ভেৰি প্ৰাউড অফ দে আৰ ভেৰি প্ৰাউড অফ ডুইং ডেট। চ' যি ধৰণে আজিকালি চাওক, টিভিৰ আপোনাৰ নিউজ চেনেলৰ ইনফ্লুৱেঞ্চ আগৰ নিচিনা নাই, নিউজ পেপাৰৰ ইনফ্লুৱেঞ্চ আগৰ নিচিনা নাই। যিমানখিনি আছে গোটেইখিনি বায়াছড। যিটো আপোনাৰ প্ৰাইম মিনিষ্টাৰৰ যিটো হিংসাৰ যিটো ভাষণ আছিলে মুছলমানৰ ওপৰত, হুবাহুব সেই ভাষাটো গোটেইখিনি পেপাৰ উইদাউট কুৱেশ্যনিং দ্য ভেৰাচিটি, হেডলাইন চবতে ঘৰে ঘৰে গুচি গৈছে। তেনেহ'লে এইটো ঘৰে ঘৰে গুচি গৈছে নে নাই? ক্লিপবোৰ মংগলসূত্ৰতেও কৈছে যে মংগলসূত্ৰ ছিন লেগা। এই গোটেই বস্তুবোৰ তেওঁলোকে হোৱাটছএপত তেওঁলোকে ৰীল বনাই পেলাই, তেওঁলোকে ভিডিঅ' বনাই পেলাই চবৰ মোবাইলে পঠিয়াই দিছে। তাৰপাছত কোনে কি ফেক্ট চেক কৰিছে, কোনে কি নকৰিছে, সেইবোৰতো তেওঁলোকে পোৱা নাই। তেওঁলোকে কি পাইছে যে কংগ্ৰেছে তোমালোকৰ মোদীয়ে কৈছে কংগ্ৰেছে তোমাৰ মংগলসূত্ৰ লৈ যাব। গতিকে ইয়াত আই থিংক চিভিল ছ'চাইটিৰ ডাঙৰ ৰোল এইটোৱে যে আমি মানুহক সজাগ কৰাটো দৰকাৰ। যি ধৰণে তেওঁলোকে এই সাংগঠনিক যিটো মানে ধন বলৰে যিটো সাংগঠনিক ভেটি এটা বনাইছে, অপজিশ্যনৰ ওচৰত এই ষ্ট্ৰেংথটো এইকাৰণে নাই, তেওঁলোকৰ ওচৰত ইমান ধন নাই। গতিকে চিভিল ছ'চাইটি হেজ এ মেজৰ ৰোল টু প্লে। যিমান মানুহ এই প্ৰগ্ৰামটো চাইছে, দে হেভ এ মেজৰ ৰোল টু প্লে। যে যিমানবোৰ এই ফেক্ট চেকিং ভিডিঅ' ওলাই আছে, নিউজ ওলাই আছে, আৰু যি সঁচা কথা যে অপজিশ্যনৰ এজেণ্ডা কি, তেওঁলোকৰ মেনিফেষ্টোত কি আছে, মানুহৰ ওচৰত কেনেকৈ সেই বাৰ্তাটো লৈ যায়, ইয়াত চিভিল ছ'চাইটি এটা ডাঙৰ ৰোল প্লে কৰিব লাগিব। তেওঁলোকে হোৱাটছএপৰ জৰিয়তে হওক, ফেচবুকৰ জৰিয়তে, ছ'চিয়েল মিডিয়া হওক, বা ঘৰে ঘৰে গৈ পেলাই হওক, তেওঁলোকে সেই কামটো কৰিব লাগিব। তেতিয়াহে আপুনি তেওঁলোকক মানে, আৰু মই ভাবোঁ যে সেইটো এটা ষ্টেজত হৈ আছে, যিটো আমি উজনি অসম ইলেকশ্যন চাইছোঁ, য'ত মানুহ যি ধৰণে তেওঁলোকে আৱেৰ হৈ আছে। আই থিংক
like I said, they have already taken that responsibility to make this election as people versus the BJP. Thank you. এতিয়া মই শান্তনুৰ ওচৰলৈ আহিছোঁ। আই থিংক উই শ্বুড ডিছকাছ ডেট। সেইটো ছিংগুলাৰলি সেই বস্তুটো দি আলোচনা কৰা উচিত আৰু সেইটো মানে তোমাৰ মতামতটো মই বিচাৰোঁ। এই যে প্ৰাইম মিনিষ্টাৰৰ যিটো ভাষণ ৰাজস্থানত কি ক'বা? চাওক, সেইটো ভাষণ যিটো ভাষণ দিছে সেইটো আপোনাৰ মডেল কোড অফ কণ্ডাক্টৰ বিপৰীতে যোৱা ভাষণ। দেশকে তেওঁৰ বক্তব্যটো যদি আপুনি শুনে তাত দুটা দিশ আছে। এটা কথা হ'ল যে তেওঁ যিটো কথা বক্তব্য দাঙি ধৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে কোৱা বুলি, সেই বক্তব্যটো যদি আমি গোটেই বক্তব্যটো পঢ়োঁ, যিটো বক্তব্য সকলোৱে পিছত সময়ছোৱাত পঢ়িলে আপোনালোকে এটা কথা আমি গম পাওঁ যে সেইটোত এটা কোনো এটা বিশেষ ধৰ্মীয় সম্প্ৰদায়ৰ কথা তেওঁ তেনেকৈ কোৱা নাই। মাইনৰিটিৰ কথা কৈছে, তাৰ লগতে SC ST কথা কৈছে, OBC কথা, স্পিৰিট তাৰ স্পিৰিটটো, আৰু সেইটোৱে আপোনাৰ কনষ্টিটিউশ্যনৰো স্পিৰিট হ'ল। সেইটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল সেইটো। যেতিয়া কনষ্টিটিউশ্যনে ছ'চিয়েল জাষ্টিছৰ কথা কয়, ৰিডিষ্ট্ৰিবিউশ্যন অফ ৱেল্থৰ কথা হেৰিয়াত আছে, আপোনাৰ সংবিধানত আছে। গতিকে তেনেকুৱা এটা পৰিস্থিতিত সেইটো প্ৰথম কথা হ'ল তেওঁ এজন ব্যক্তিৰ মানে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ বক্তব্যক ভুলভাৱে উত্থাপন কৰি পিছে, সেইটো এটা বেলেগ দিশ। তাৰ লগত তেওঁ যি ধৰণেৰে ঘোষপেঠীয়া আপোনাৰ যিবোৰ ভাষা ব্যৱহাৰ কৰিলে, যে বহুত মানুহ জন্ম দিয়ে, আৰু শেষত তেওঁ প্ৰত্যক্ষভাৱে এতিয়া তেওঁ মুছলমানৰ কথাটো বাৰে বাৰে ক'বলৈ আৰম্ভ কৰিছে, মংগলসূত্ৰ। গতিকে এতিয়া আপুনি এটা কথা চাব যে এইটো যদি হয়, তেতিয়াহ'লে এইটোক যদি আমি এনিমিটি বিটুইন মানে দুটা সম্প্ৰদায়ৰ মাজত বিভাজন সৃষ্টি কৰিব পৰা এটা মানে বক্তব্য বুলি আমি মানিম নে নামানিম? যিকোনো মানুহে আৰু ঘটনাটো হৈছে কি কৈছে কোনজন মানুহ, তাকে কৈছোঁ যে কথাটো সেইকাৰণে মই সেইটোলৈকে আহি আছোঁ যে কথাটো যদি আপোনাৰ ৰাস্তাত গৈ থাকোঁতে দুজন মানুহে কথা বতৰা পাতি থাকোঁতে কথাটো ক'লেহেঁতেন, তেতিয়াহ'লে কথাটো এটা বেলেগ কথা আছে। এখন বিশাল মিটিঙত প্ৰধানমন্ত্ৰীৰ দৰে ব্যক্তি সেই পদত থকা এজন ব্যক্তি, আৰু সেই পদটোৰ গুৰুত্ব আছে, মানুহজনৰ গুৰুত্ব আছে সেই সূত্ৰে, কমিউনিটি। গতিকে তেনেকুৱা এটা অৱস্থাত তেওঁৰ বক্তব্যৰ আপোনাৰ গুৰুত্বটো বেলেগ। তেনেকুৱা এটা সময়ত যেতিয়া এইটো কথা ক'ব যে এইটো দেশকে আপুনি যদি ছেকশ্যন 125 চায়, ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুল ছেক্টৰ, সেইমতে এইটো ইটছ এন অফেন্স, এইটো এটা অফেন্স। আৰু ইলেকশ্যন কমিশ্যনে আজিৰ তাৰিখত যে চৌকছ কৰিছে, এইটো এটা বেলেগ কথা, কি শাস্তি দিয়ে আমি ক'ব নোৱাৰোঁ। কিন্তু এইটো যদি অফেন্স হয়, তেতিয়াহ'লে ইলেকশ্যন কমিশ্যনে সেইটো আপোনাৰ এখন এজাহাৰ দাখিল কৰিব লাগে। কথাটো হ'ল সেইটো, কমপ্লেইন ফাইল কৰিব। মানে যিটো প্ৰাইম মিনিষ্টাৰে যিটো কথা কৈছে, সেইটো এই ধৰণৰ কথা এটাৰ কাৰণে দেশকে তাৰমানে এটা ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুল ছেক্টৰ যিটো প্ৰভিজন, সেইটো ভাল হৈছে, একশ্যন ল'ব লাগে। গতিকে সেইটো হ'ল কথা। গতিকে সেই কামটো কিন্তু আজিৰ তাৰিখলৈকে তেওঁলোকে কৰা নাই, বা আজি ন'টিচ দিছে। ন'টিচ দিয়াৰ পিছত কি হয় আমি সেইটো চালে গম পাম কি হ'ব পাৰে। সেইটো সম্পৰ্কে কিন্তু আমাৰ সাধাৰণভাৱে মানুহৰ এটা ধাৰণা সোমাই গৈছে। গতিকে তেনেকুৱা এটা পৰিস্থিতিত মই ভাবোঁ যে তেওঁৰ যি বক্তব্য, সেই বক্তব্য এটা ভয়ংকৰ বক্তব্য, আৰু সেই বক্তব্যৰ মানে আপোনাৰ সেই বক্তব্যই ভাৰতবৰ্ষৰ গণতান্ত্ৰিক যিটো পৰম্পৰা, সেই পৰম্পৰাক কলুষিত কৰিছে, সেইটো কথা। আৰু আপুনি এটা কথা মনত ৰাখিব যে তেওঁলোকক যেতিয়া চুঙা চাই সোপা দিয়ে, তেওঁলোকৰ আজি মংগলসূত্ৰৰ কথা কোৱা নাই, যি সময়ত আপোনাৰ প্ৰিয়ংকা গান্ধীয়ে তেওঁৰ বক্তব্যত কৰ্ণাটকত মংগলসূত্ৰ, তেওঁৰ মাকৰ মংগলসূত্ৰ যে এই দেশৰ কাৰণে তেওঁৰ স্বামীক হেৰুৱাই পেলাই দিব লগা হ'ল, আৰু যে আপোনাৰ ডিমনিটাইজেশ্যনৰ সময়ত বহুতে মংগলসূত্ৰ আপোনাৰ বন্ধকত দি পইচা ল'ব লগা হ'ল, এইবিলাক কথা, মণিপুৰৰ মহিলাৰ মংগলসূত্ৰৰ কথা যেতিয়া ক'বলৈ আৰম্ভ কৰিলে, আপুনি চাব যে আজি আৰু সেইটো মংগলসূত্ৰটো তেওঁলোকে আজি কোৱা নাই, ব্যৱহাৰ কৰা নাই। অৰ্থাৎ তেওঁলোকক এনেকুৱা ধৰণেৰে যেতিয়া চুঙা চাই সোপা দিয়া যায়, তেতিয়া তেওঁলোকৰো ঠাণ্ডা হয়। কিন্তু যি নহওক, এইটো মানে এটা তেওঁৰ যিটো বক্তব্য, এই বক্তব্যটো ভয়ংকৰভাৱে হেটফুল বক্তব্য। সেইটো এজন প্ৰধানমন্ত্ৰীৰ আসনত বহা মানুহৰ পৰা আমি আশা নকৰোঁ, তেওঁ যি দলৰে নহওক লাগিলে। এতিয়া মোৰ আৰু দুটা বিষয় আলোচনা কৰাৰ পিছত মই মোৰ ডিছকাশ্যন, কাৰণ আমাৰ সময়তো এটা সীমা থাকিব। বিজেপিয়ে মানে সদায় কৈ আহিছিলে যে বিজেপি মানে নিকা দল, নিকা মানে কৰাপশ্যন নাই বিজেপিত,
মই বেছি কোৱাৰ প্ৰয়োজন নাই যে এই যে দুৰ্নীতিমুক্ত এটা দল ভ্ৰষ্টাচাৰ তেওঁলোকে নকৰে, তুমি কি ক'বা? মোক যদি অলপ আপুনি সময় দিয়ে সেইখিনি কথা কোৱাৰ আগত মই ইয়াৰ পিছত কিন্তু ইলেক্ট্ৰেল বণ্ডৰ বিষয়ে অকণমান জানিব বিচাৰিম শান্তনুৰ পৰা। আই থিংক অলপ এই মোদী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিটো কংগ্ৰেছৰ মেনিফেষ্টোৰ ওপৰত যিটো এলিগেশ্যন আনিছে তাত আই থিংক অলপ ডিছকাশ্যন কৰাটো ভাল। যদি মোক যদি অলপ টাইম, ঠিক আছে দিওঁ, অলপ কিন্তু মানুহৰ সময় নাই মই অলপ প্লিজ গিভ মি চাম টাইম। চ' তেওঁলোকে 6 এপ্ৰিলত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে কংগ্ৰেছৰ যিটো মেনিফেষ্টো ইয়াৰ আইডিয়াবোৰ বেচিকেলি মুছলিম লীগৰ যিটো আইডিয়া আছিলে তাৰ পৰা সেই আইডিয়াবোৰ আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে এনেকুৱা লাগিছে যে ইলেকশ্যন ভাৰতত নহয় পাকিস্তানত হ'ব, ৰাইট? কংগ্ৰেছৰ মেনিফেষ্টোত কি লিখা আছে? কংগ্ৰেছৰ মেনিফেষ্টোত এইখিনি কথাই লিখা আছে মাইনৰিটিছৰ ওপৰত, আৰু মাইনৰিটিছ বুলিলে খালি মুছলমান নহয় কিন্তু মাইনৰিটিছ শিখ, খ্ৰীষ্টান, জৈন, বুদ্ধিষ্ট। চ' কংগ্ৰেছে কৈছে যে আমি মৌলিক অধিকাৰবোৰ আৰু যিবোৰ ৰিলিজিয়াছ মাইনৰিটিছ যিবোৰ ৰাইটছ আছে আমি সেইবোৰক সন্মান জনাম। আৰু সেইবোৰ ক'ত লিখা আছে বেচিকেলি আৰ্টিকেল 25, 26, 28, 29, আৰু তেওঁ কিছুমান 15ৰ কথা কৈছে, আৰ্টিকেল 15 য'ত নেকি কৈছে যে ৰিলিজিয়াছ ডিছক্ৰিমিনেশ্যন নহ'ব। 16ত লিখা আছে যে পাব্লিক এমপ্লয়মেণ্টত ইকুৱেল অপৰচুনিটিছ হ'ব। সেইবোৰ সংবিধানৰ কথা। কংগ্ৰেছ মেনিফেষ্টোৱে সংবিধানক সন্মান জনাব বুলি কৈ আছে, আৰু এই যিবোৰ ৰাইটছৰ কথা, যিবোৰ আৰ্টিকেল কোট কৰিছে, এইবোৰৰ ৰুট কি জানেনে? এইবোৰৰ ৰুট হ'ল আপোনাৰ নেহৰু ৰিপৰ্ট 1928। আৰু এইটো কিয় হৈছিলে, নেহৰু ৰিপৰ্টটো কিয় ড্ৰাফ্ট কৰিছিলে? 1927ত চাইমন কমিশ্যন, আমি চবেই জানো চাইমন কমিশ্যন ভাৰতলৈ আহিছিলে কনষ্টিটিউশ্যনেল ৰিফৰ্মৰ কাৰণে, আৰু সেই কমিশ্যনত কোনো ভাৰতীয় নাছিলে। ইট ৱাজ নট ইভেন ছিংগল ইণ্ডিয়ান। এণ্ড অবভিয়াছলি আপুনি কনষ্টিটিউশ্যনেল ৰিফৰ্ম ইণ্ডিয়াৰ কাৰণে কৰিব, ভাৰতৰ কোনো মানুহ নাই। চ' দে আৰ এনয়ড। তাৰপিছত তেওঁলোকে কৈছে যে ইউ কেন ড্ৰাফ্ট ইউৰ অ'ন কনষ্টিটিউশ্যন। যিটো ছেক্ৰেটাৰী অফ ষ্টেট আছিলে তেওঁ কৈছে যে ইউ কেন কাম আপ উইথ অ'ন কনষ্টিটিউশ্যন। চ' 1927 ডিচেম্বৰত মাদ্ৰাছ ছেশ্যনত তেওঁলোকে দুটা ৰেজুলেশ্যন লৈছে কংগ্ৰেছে, যে এটা আমি উই উইল অপ'জ চাইমন কমিশ্যন, বয়কট কৰিব লাগে, আৰু উই উইল ড্ৰাফ্ট আৱাৰ কনষ্টিটিউশ্যন। তাত অল পাৰ্টি কনফাৰেঞ্চ হ'ল, আৰু এইটো সেয়া হ'ল যে এটা কমিশ্যন বহিব, তাত চেয়াৰমেন মতিলাল নেহৰু হ'ব, আৰু যাৰ মানে প্ৰমিনেণ্ট যিবোৰ মেম্বাৰ আছিলে সেইবোৰ হৈছে আপোনাৰ ছাৰ আলী ইমাম, তেজ বাহাদুৰ চাপৰু, সুভাষ চন্দ্ৰ বোস, M.R. জায়কাৰ, আনি বেচেণ্ট, এইবোৰ চব মেম্বাৰ আছিলে। তাত তেওঁলোকে দেৰ ৱাজ এ লং লিষ্ট অফ ফাণ্ডামেণ্টেল ৰাইটছ। সেই ফাণ্ডামেণ্টেল ৰাইটছত যিটো প্ৰভিজনে ৰিলিজিয়াছ ফ্ৰীডমৰ কথা কয় সেইটো প্ৰায় তেনেকুৱাই হুবাহুব আৰ্টিকেল 25, আজিৰ আৰ্টিকেল 25। যিটো প্ৰভিজনে আপোনাৰ এইটো কথা কয় যে পাব্লিক মানি পাই থকা স্কুলে কোনো ধৰণৰ ৰিলিজিয়াছ সেয়া কৰিব নোৱাৰিব, ইনষ্ট্ৰাকশ্যন দিব নোৱাৰিব, সেইটো আজি আৰ্টিকেল 28। যিটো প্ৰভিজনে কৈছিলে যে ৰিলিজনৰ ওপৰত ডিছক্ৰিমিনেশ্যন নহ'ব, সেইটো আজি আৰ্টিকেল 15। চ' এই ৰুটছবোৰ আপোনাৰ ফ্ৰীডম ষ্ট্ৰাগলৰ ৰুটছ হয়, এই এছেঞ্চ। আৰু এইবোৰ যিবোৰ ফাণ্ডামেণ্টেল ৰাইটছৰ কথা লিখা, ডেট ৱাজ দ্য এছেঞ্চ অফ ফ্ৰীডম ষ্ট্ৰাগল। যদি আজি মোদী ডাঙৰীয়াই কৈ আছে যে ये मुस्लिम लीग का बू आते हैं, तो यू आर अब्यूजिंग, আপুনি अब्यूज কৰি আছে গোটেই ফ্ৰীডম ষ্ট্ৰাগলৰ, ফ্ৰীডম ষ্ট্ৰাগলৰ যিটো লিগেসি আপুনি লিগেসি খালি সংবিধানে নহয়, সংবিধানটো কাম আউট অফ দি ফ্ৰীডম ষ্ট্ৰাগল। সংবিধানটো সেই 3 বছৰত ডিবেট এণ্ড ডিছকাশ্যন কৰিয়ে তাৰ প্ৰডাক্ট নাছিলে, কিন্তু সংবিধানটো অত দিনে যিটো আমাৰ ফ্ৰীডম ষ্ট্ৰাগল, যিমান কংগ্ৰেছৰ ছেশ্যন আছিলে, আপোনাৰ কৰাচী ৰিপৰ্ট, নেহৰু ৰিপৰ্ট, এইবোৰৰ যিটো যিমান আইডিয়াছ ভেলুজ আছিলে সেইবোৰ গৈ পেলাই সংবিধান হৈছে। গ্ৰেনভিলে আষ্টিন কৈছিলে যে দিছ ইজ এ ক্ল'জ প্ৰিকাৰ্চাৰ। তেওঁ কৈছিলে যে যিটো স্বাধীনতা আন্দোলন হৈছে, এই স্বাধীনতা আন্দোলনৰ যিবোৰ এছপিৰেশ্যন, প্ৰিচাইজ ৱৰ্ড ইজ ক্ল'জ প্ৰিকাৰ্চাৰ। যে যিটো আপোনাৰ মতিলাল নেহৰু ৰিপৰ্ট যিটো আছিলে, দেট ৱাজ এ ক্ল'জ প্ৰিকাৰ্চাৰ টু দ্য প্ৰেজেণ্ট ফাণ্ডামেণ্টেল ৰাইট চেপ্টাৰ। যদি আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ আছে যে এনেকুৱা লাগিছে যে ভাৰতত ইলেকশ্যন নহয় পাকিস্তানত, ইউ আৰ এবিউজিং মতিলাল নেহৰু, সুভাষ চন্দ্ৰ বোস, M.R. জায়কাৰ, আনি বেচেণ্ট, এণ্টায়াৰ ফ্ৰীডম ষ্ট্ৰাগল এণ্ড দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। তেওঁলোকে যিবোৰ বিভ্ৰান্তি সৃষ্টি কৰি আছে, তেওঁলোকে খালি এইবোৰ সৰু সুৰা কথা নহয়, কিন্তু এইবোৰ আপুনি গোটেই ভাৰতীয় সংবিধানক আপুনি এবিউজ কৰি আছে, গালি দি আছে। গোটেই ফ্ৰীডম ষ্ট্ৰাগলৰ যিটো ভেলুজ আছিলে, যিটো এছেঞ্চ আছিলে, ক'ৰ ভেলুজ, তাক আপুনি গালি দি আছে। আৰু ছাৰে কোৱা মতেতো অলৰেডি ফেক্ট চেক হৈ গৈছে যে যিবোৰ কথা মোদী ডাঙৰীয়াই কৈছিলে সেইবোৰ সঁচা কথা নহয়। মনমোহন সিং ডাঙৰীয়াই কৈছিলে যে এইখন দেশত ফাৰ্ষ্ট অধিকাৰ কাৰ থাকিব, SC, ST, OBC, মাইনৰিটি, আৰু মাইনৰিটি খালি মুছলিম নহয়, লাইক আই ছেড।
চ' যি ধৰণে তেওঁলোকে আপুনি কৰাপশ্যনৰ কথা কৈছে, আটাইতকৈ ডাঙৰ কৰাপশ্যনটোতো এইটো মৰেল কৰাপশ্যন। দিছ ইজ দ্য হায়েষ্ট ফৰ্ম অফ কৰাপশ্যন। তাৰপিছত আপুনি কৈ আছে যে আপোনাৰ যিটো প্ৰশ্ন ডাইৰেক্ট উত্তৰ দিবলৈ হ'লে যে এই যিমান যিটো মৰেল কৰাপশ্যন যিটো আপুনি যে কৈ আছে যে তেওঁলোকে কৰাপশ্যনৰ যিটো তেওঁলোকে কয় যে আমি খুব নিকা, যিমান মানুহে বেছিভাগ মানুহক যিমান ED চামন পঠিয়াইছিলে, কেইদিন পাছত তেওঁলোকে ইলেক্ট্ৰেল বণ্ড জমা কৰিছে, তাৰপাছত তেওঁলোকক বেইল হৈ গৈছে। চ' ইয়াতকৈ ডাঙৰ কৰাপশ্যন আৰু কি হ'ব পাৰে? আটাইতকৈ যদি ডাঙৰ স্কেম আজিৰ ডেটত সেইটো হ'লতো আপোনাৰ ইলেক্ট্ৰেল বণ্ড। গতিকে তেওঁলোকে যিমানে যি নকয়, এতিয়াতো তেওঁলোকে একদম এক্সপ'জ হৈ গৈছে সুপ্ৰিম কোৰ্টৰ জাজমেণ্টৰ পাছত, যেতিয়া আপোনাৰ ফুল বস্তুটো গুচি সেয়া কৰিলে। সেইটোৱে মই এতিয়া মানে শান্তনুৰ পৰা সেই কথাটোৱে অলপমান স্পেচিফিকেলি মানে জানিব বিচাৰিছোঁ। এই যে ইলেক্ট্ৰেল বণ্ডৰ যিটো কথা সাধাৰণ মানুহৰ কাৰণে এই গোটেই বস্তুটো কি? চাওক, ইলেক্ট্ৰেল বণ্ড আপুনিতো এটা কথা দেখিলে যে ভাৰতবৰ্ষত যিটো পৰাকলা প্ৰভাকাৰে কৈছে যে ইট ইজ দি হাইয়েষ্ট মানে কৰাপশ্যনৰ যিটো কেছ বুলি বিগেষ্ট স্কেম নট অনলি ইন ইণ্ডিয়া, ইন দি ৱৰ্ল্ড, অল অভাৰ দি ৱৰ্ল্ড। মই এটা কথা আপোনাক কওঁ যে সাধাৰণ মানুহে আচলতে আপোনাৰ এতিয়া ইলেক্ট্ৰেল বণ্ডৰ কথাটো তাৰ যিটো এচেঞ্চ সেইটো বুজি পাইছে। আজি যেতিয়া ঔষধৰ দাম বাঢ়িছে, সেইদিনাখন মই যেতিয়া মই আপোনাৰ ফাৰ্মাচীত দৰৱ লৈ আছোঁ, এজন মানুহে যেতিয়া দৰৱটোৰ দামটো শুনিছে, দামটো শুনি পেলাই তেওঁৰ প্ৰথম প্ৰতিক্ৰিয়াটো হৈছিল যে এই যে ইলেক্ট্ৰেল বণ্ডৰ নামত পইচা লৈ দৰৱৰ দাম বঢ়ালে। অৰ্থাৎ সাধাৰণ মানুহেও যে ইলেক্ট্ৰেল বণ্ডটো যে এটা দুৰ্নীতিৰ এটা মাধ্যম, যিটোৰ দ্বাৰা আপুনি দেখিলে যে কেনেকৈ ইলেক্ট্ৰেল বণ্ডৰ জৰিয়তে এননিমাছ মানুহে আপোনাৰ কোম্পেনীয়ে আপোনাৰ ডনেশ্যন দিব, যিটো আপোনাৰ মানে ডেমক্ৰেচিৰ যিটো মূল এচেঞ্চ, ৰাইট টু ইনফৰমেশ্যন নাগৰিকৰ, সেইটোক পৰা বঞ্চিত কৰা হৈছে। কোন কোম্পেনীৰ পৰা দিব? যদি সেই কোম্পেনীৰ পৰা পইচা লৈ কিবা কুইড প্ৰ' কিউ আছে নেকি, এইটোও মানুহে নাজানিব। সকলো কথা গোপন, সকলো কথা আপোনাৰ চিল কভাৰৰ ভিতৰত। এনেকুৱা এটা ব্যৱস্থা তেওঁলোকে ইলেক্ট্ৰেল বণ্ডৰ দ্বাৰা গঢ়ি তুলিছিল। আমি কি দেখিলোঁ যেতিয়া বণ্ডৰ গোটেই কাৰবাৰবিলাক খুলি দিলে, যে প্ৰথম কথা দেখিলোঁ যে আটাইতকৈ বেছি ডনেশ্যন তেওঁলোকে পাইছে। আৰু এনেকুৱা কোম্পেনীৰ পৰা পাইছে যিবিলাক কোম্পেনীৰ বিৰুদ্ধে অভিযোগ আছে, এনেকুৱা কোম্পেনীৰ পৰা পাইছে যিবিলাক কোম্পেনীৰ পইচা যিমান দিছে তাতকৈ বহুগুণে কম তেওঁলোকৰ বছৰেকীয়া টাৰ্ণঅভাৰ। কাৰোবাৰ আপোনাৰ বছৰেকীয়া টাৰ্ণঅভাৰ 23 কোটি, ডনেশ্যন দিছে 150 কোটি। অৰ্থাৎ এনেকুৱা পৰ্যায়লৈকে গুচি গৈছে। অৰ্থাৎ এইটো যদি দুৰ্নীতি নহয়, দুৰ্নীতি কি? আমি দেখিলোঁ যে আপোনাৰ বিভিন্ন, আনকি অসমত আপোনাৰ কোম্পেনীয়ে যেতিয়া আপোনাৰ ডনেশ্যন দিছে যেতিয়া শাসকীয় দলক, তাৰপিছত তেওঁলোকে ইয়াত আপোনাৰ ঠিকা পাইছে, সেইটোও বাতৰি কাকতত ওলাইছে। সেইটো অস্বীকাৰ কৰা নাই কিন্তু এতিয়ালৈকে চৰকাৰীভাৱে কোনেও। অৰ্থাৎ ঘটনাটো হ'ল যে এই যিটো ধৰণৰ কাৰাপশ্যন এইটোৰ দ্বাৰা তেওঁলোকে এষ্টাব্লিছ কৰিলে বা তেওঁলোকে প্ৰতিষ্ঠিত কৰিব বিচাৰিলে, সেইটো মই ভাবোঁ যে আপুনি কোৱাৰ দৰে এটা আৰু সাধাৰণ মানুহে কথাটো বুজি পাইছে তেওঁলোকৰ দুৰ্নীতিটো। আপুনি এটা কথা বিশ্বাস কৰিব যে আপোনাৰ যদি কাণ মানে গ্ৰাউণ্ডত আছে, মানুহৰ আছে, আপুনি মানুহৰ দৈনন্দিন কথা বতৰাৰ মাজত সেইটো শুনিব। মই আপোনাক এটা সৰু কথা কওঁ যে কি ধৰণে এই চৰকাৰখনৰ দুৰ্নীতিৰ বিষয়ে মানুহে কথা পাতে। যে মই 2 তাৰিখে ইয়াৰ পৰা যোৰহাটলৈ গৈ আছোঁ, ৰাতি 11টা বজাত এখন ৰেষ্টুৰেণ্টত ভাত খাবলৈ সোমালোঁ। ভাত খাবলৈ সোমোৱাৰ পিছত তাতে 3জন ল'ৰা বহিছে। 3জন ল'ৰাই কাক কেনেকৈ ভোট দিব এইবিলাক কথা পাতিছে। তেওঁলোকে মুকলিভাৱে কৈছে যে তেওঁলোকে কোনো দলত বিশ্বাসী নহয়। তেওঁলোকে তাৰপিছত এজন ল'ৰাই খুব ইণ্টাৰেষ্টিং কথা কৈছে। তেওঁ কৈছে যে তৰুণ গগৈটো 3বাৰ মুখ্যমন্ত্ৰী আছিল, তেওঁৰতো ইমান সম্পত্তি নাই, কিন্তু এতিয়া আমাৰজনৰ এই যে কম্পেৰিজনটো লাহে লাহে সাধাৰণ মানুহে কৰিছে। ডেকা ল'ৰা, খুব বেছি বয়স হৈছে যদি 22 পৰা 23 বছৰ বয়সীয়া 3জন যুৱক। এই যে সাধাৰণ মানুহৰ মাজলৈ যে এই যে কথাবিলাক যে লাহে লাহে ট্ৰিকল ডাউন হৈছে, নামি গৈ আছে, এইটোৰ দ্বাৰা আপুনি এটা কথা গম পাব যে তেওঁলোকৰ ভিতৰত চলি থকা, তেওঁলোকে চলাই থকা দুৰ্নীতি মানে এতিয়া দুৰ্নীতি হয় ওপৰত, দুৰ্নীতি হয় একেবাৰে সৰ্বোচ্চ পৰ্যায়ত। দুৰ্নীতিৰ লাভ খাই 2জন বা 3জন উদ্যোগপতিয়ে, সেইটো আমি দেখিছোঁ।
গতিকে দুৰ্নীতিৰ সমস্ত হেৰি অসমতো যদি আপুনি চাই কেইজনমান মানুহে কোনে পায় আৰু সেইটো আমি মুকলিকৈ কোৱাৰ দৰকাৰ নাই, এনেকুৱাকৈ কৰে যেন লিগেলাইজ একেবাৰে যাত কোনো কাকো কৰিব নোৱাৰে। গতিকে আপোনাৰ তেনেকুৱা এটা কথাত মই ভাবোঁ যে ইলেক্টৰেল বণ্ড এটা কোৱাৰ দৰে এটা বিগেষ্ট স্কেম, কোনো সন্দেহ নাই। আৰু তাৰ লগে লগে কিন্তু আমি অন্যান্য দুৰ্নীতিবিলাকো আমি দেখিছোঁ যে খুব ভয়ংকৰভাৱে হ'বলৈ গৈ আছে। আৰু বোধহয় এইবাৰৰ নিৰ্বাচন তাৰ প্ৰতিক্ৰিয়া মানুহে ভোটাৰে প্ৰকাশ কৰিছে। এটা মই যদি মই অলপ এড কৰিব পাৰোঁ, আই থিংক এই স্কেম ইজ লাইক দ্য টিপ অফ দ্য আইচবাৰ্গ। আপুনি চাওক যিমান এই চৰকাৰৰ লগত থকা যিমান কোম্পানী, যিমান ইণ্ডাষ্ট্ৰিয়েলিষ্টবোৰে যিমান গ্ৰ'থ হৈছে, চব বস্তুটো আৰু বন্ধত দিয়া নাই, ৰাইট? চ' তেওঁলোকে যিমান বেনিফিটেড হৈছে, অবভিয়াছলি বিজেপিও বেনিফিটেড হ'ব। তেওঁলোকে যে ইমান পইচা যিবোৰ পাই আছে, এইবোৰ ইলেক্ট্ৰেল বণ্ডটো কি, এইটোতো হুবাহু আমাৰ চকুত আমি দেখি আছোঁ ন। তাৰ বাহিৰে আপুনি ভাবে নেকি যে এইখিনিয়ে পইচা, তাৰ বাহিৰে আৰু পইচা নাই? চ' গতিকে তুমি কৈছা যে টিপ অফ দ্য আইচবাৰ্গ, গতিকে আৰু বহুত ওলাবলৈ আছে। এতিয়া মই দুইজনকে মই দুটা কথা সুধিছোঁ। এই যে এই ডিছকাশ্যনটো আৰম্ভ হোৱাৰ পৰা এতিয়ালৈকে আমি যিবোৰ কথা পাতিলোঁ, এই কথাবিলাকত আমি কিবা কাৰবাৰ হৈ কিবা প্ৰচাৰ কৰিছোঁ নেকি? বা এই কথাবিলাক আমি কিবা মানে নক'বলগীয়া কথা পাতিছোঁ নেকি? এই কথাবিলাক, এই যিবিলাক ইয়াত প্ৰশ্ন উত্থাপন কৰা হ'ল, এই প্ৰশ্নবিলাক অবান্তৰ কথা নেকি? অবান্তৰ কথা নে বান্তৰ কথা? এইবোৰ কথা আমি সঁচা কথা পাতিছোঁ নে মনে সজা কথা পাতিছোঁ? তুমি কি ক'বা? এইটোৰে মই সামৰণি মাৰিম। চাওক, আমি আজি এতিয়া যিখিনি কথা পাতিলোঁ, আপুনি যিটো কথা ক'লে যে এইখিনি কথা নাপাতি আমি অন্য কথা পতা হ'লে আমি মানে আপোনাৰ সঁচা কথা পতা নহ'লহেঁতেন। এইখিনি কথা এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, আৰু গুৰুত্বপূৰ্ণ কথা হয়তো আছে, কিন্তু আজিৰ তাৰিখত এই নিৰ্বাচনৰ সময়ত, এই নিৰ্বাচনৰ যিটো মানে নিৰ্বাচন আৰু তাৰ সমসাময়িক মানে পৰিস্থিতি সম্পৰ্কে যি আলোচনাত এই কথাখিনি আপোনাৰ নিশ্চিতভাৱে এইখিনি কথাই পাতিব লাগিব। আৰু এইখিনি কথাটো এটা মানে এজন স্বাধীন নাগৰিক হিচাপে মই ভাবোঁ যে সেইটো আমাৰ অধিকাৰেই নহয়, সেইটো আমাৰ দায়িত্ব। আমি পাতিব লাগিব যাতে জনসাধাৰণে বাকী বা আমি সকলোৱে ইজনে সিজনৰ কথা সুধি এটা ইনফৰ্ম ডিচিশ্যন ল'ব পাৰোঁ। গতিকে সেই দায়িত্বৰ ফালৰ পৰা মই ভাবোঁ যে আমি এইখিনি কথা পাতিছোঁ। আৰু এতিয়া মানে মই ভাবোঁ যে এই বাৰে বাৰে এইখিনি কথা পতাটো দৰকাৰ ভাৰতবৰ্ষৰ গণতন্ত্ৰ আৰু সংবিধানৰ কাৰণে। আৰু তুমি কি ক'বা? আই উইল লিটল ডিগ্ৰেছ, যিহেতু আমাৰ ওচৰত টাইম নাই, মই অলপ ডিগ্ৰেছ কৰিম, মই অলপ এই অপৰচুনিটিটো মই এক্সপ্লইট কৰিম। এটা নেৰেটিভ চলি আছে যে মুছলমানে বিজেপিক ভোট দিব। মই এইখিনিয়ে ক'ব বিচাৰোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে যে কেইমাহমান আগলৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে আমাৰ মিয়া ভোট নালাগে। তেওঁ যিধৰণে মোগলৰ বংশধৰ, যিধৰণে মুছলমান মানুহক বসুন্ধৰাত লেণ্ড ছেটেলমেণ্ট দিয়া নহ'ল, এতিয়া সেই একেটা মুখ্যমন্ত্ৰী গৈ পেলাই টুইট কৰি আছে, মানে মুছলমান এৰিয়াত গৈ আছে, আকৌ ভেৰি প্ৰাউডলি তেওঁ টুইট কৰি আছে যে ইয়াত 70% মাইনৰিটি মানুহ আছে, ইয়াত 80% মাইনৰিটি মানুহ আছে, চাওক মোৰ লগত কিমান এই মিটিঙত কিমান মানুহ আহিছে। গতিকে এণ্টাৰটেইনমেণ্টৰ কাৰণে কিছুমান মানুহ যাব পাৰে, কিন্তু এই যে ইমান যে নিৰ্যাতন চলোৱা হ'ল, ইমান যে গালি গালাজ কৰা হ'ল, কোনো মানুহ যাৰ আত্মসন্মান আছে এই বিজেপিক ভোট দিব নেকি? আৰু মষ্ট ইম্পৰ্টেণ্ট থিং, মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া মুছলমানৰ ওচৰত কিয় ভোট খুজিবলগা হ'ল? তাৰ কাৰণ এইটোৱে যে উজনি অসমতে অলৰেডি চাইছে যে যিবোৰ মানুহে, যিবোৰ লোকে, যিবোৰ জনসাধাৰণে ইমান দিন 2016 পৰা বিজেপিক ভোট কৰি আছে, ইকুৱেল নাম্বাৰত বিজেপিক ভোট কৰা নাই। সেইকাৰণে তেওঁৰ যে অহংকাৰ আছিলে যে আমি মিয়াৰ ভোট নালাগে, আজি গৈ পেলাই তেওঁলোকে মিয়াৰ ওচৰত ভোট খুজিবলৈ গৈছে, তেওঁৰ অহংকাৰ ভাঙি গৈছে। এইখন অসমৰ মানুহে, অসমৰ লোকে, অসমৰ জনসাধাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অহংকাৰ ভাঙি দিছে, আৰু কালি আৰু ভাঙিব অহংকাৰ। আৰু আত্মসন্মান থকা মানুহে, হিন্দু হওক মুছলমান হওক, বিজেপিক ভোট নকৰে। ইয়াতে মই অৱশ্যে এটা সামৰণিৰ কথা কৈছিলোঁ, কিন্তু ইয়াত কিবা দৰকাৰী কথা কিবা যদি, কাৰণ এইটো এটা খুব অতি মুকলি ধৰণৰ আলোচনা, মই সেইকাৰণে অকণমান সাধাৰণতে মই এইবোৰ আলোচনা 30 মিনিট 35 মিনিট কৰোঁ, কিন্তু আজি অলপ সময়টো বঢ়াই লৈছোঁ। আৰু মোৰ নিজৰে ভাল লাগিছে কথাখিনি পাতি, যে আৰু কিবা ক'ব কথা তুমি ক'ব বিচৰা কথা কিবা থাকি গ'ল নেকি? নাই, মোৰ আই থিংক দ্য মষ্ট ইম্পৰ্টেণ্ট থিং মোৰ এইখিনি কথাই আছিলে, এইখিনি কথাই আছিলে যে যি ধৰণে এইখন চৰকাৰে মানুহৰ লোকৰ মাজত যি ধৰণে তেওঁলোকে এটা পলাৰাইজেশ্যন সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে, সেইটো কিন্তু অসমৰ মানুহে বা ভাৰতবৰ্ষৰ জনসাধাৰণে একচেপ্ট কৰি লোৱা নাই।
যিটো প্লেন ছাৰে আগতে বুজাই গৈছে যে হিন্দুত্বৰ যিটো প্লেন আছিলে সেই প্লেনটো কিছুমান দিন তেওঁলোকে চলালে, কিন্তু এতিয়া ভাৰতবৰ্ষৰ মানুহে মোদী নেহি মুদ্দে কে বাৰে মে বাত কৰনা চাহতা হে, আৰু তেওঁলোকৰ যিমান পলাৰাইজেশ্যনৰ ডিভাইজিভ পলিটিক্স আছিলে ইয়াৰ উত্তৰ ভাৰতৰ জনসাধাৰণে, অসমৰ জনসাধাৰণে 4 জুনত আপোনালোকে চাব, তেওঁলোকে এই উত্তৰটো তেওঁলোকে দি দিব ভোটৰ জৰিয়তে। এতিয়া মই শান্তনু ক'ব খুজিছোঁ, কাৰণ মই প্ৰশ্নহে কৰি আছিলোঁ। চব মোৰ বিশেষ ক'ব লগা নাই। মই এটা কথাই বুজিছোঁ যে মই নিজকে এজন গৰ্বিত অসমীয়া বুলি ভাবোঁ, আৰু গৰ্বিত অসমীয়া হিচাপে মই অসমৰ ক্ষতি কৰা, অসমীয়া বিৰোধী, অসম বিৰোধী, জনবিৰোধী এখন চৰকাৰৰ বিৰুদ্ধে মই ভাবোঁ যে আমাৰ অসমীয়া মানুহে ভোট দিয়া দৰকাৰ, আৰু অসমৰ খিলঞ্জীয়া মানুহে, অসমীয়া ভাষী মানুহে, অসমৰ খিলঞ্জীয়া মানুহে এইবাৰ উজনি অসমত সেই ধৰণে ভোট প্ৰদান কৰিছে, সেইটো লৈ পেলাই মই গৌৰৱান্বিত। আৰু মই ভাবোঁ যে আগন্তুক দিনবিলাকতো পৰৱৰ্তী যিবিলাক পৰ্যায়ৰ নিৰ্বাচন হ'বলৈ গৈ আছে, অসমীয়া মানুহে নিজৰ জাতীয় স্বাৰ্থৰ কথা ভাবি ভোট প্ৰদান কৰিব। মানে 2জন মানুহ, মই যে আজি এই যিটো পেনেল যে নিৰ্বাচন কৰিছিলোঁ, মই এনেই কৰা নাই। 2জন মানুহ খুব কথা কওঁতে তেওঁলোকে কি উদ্দেশ্যত কথা কয় 2জনে ধুনীয়াকৈ জানে। এওঁ যি ধৰণে কথা কৈছে আৰু তুমি যি ধৰণে কথা কৈছে, আৰু সেইকাৰণে মই যে ক'লোঁ লাষ্টত যে মই শেষত যে মই এই কথাটো উত্থাপন কৰিলোঁ যে আমি কিবা নক'বলগীয়া কথা পাতিছোঁ নেকি, কৈছোঁ নেকি, কিবা আমি কোৱা কথাবিলাকৰ সত্যৰ ভিত্তিত প্ৰতিষ্ঠিত নহয় নেকি, আমি কোৱা কথাবিলাক তথ্য বা সংবিধানৰ ভিত্তিত প্ৰতিষ্ঠিত নহয় নেকি। মই দৰ্শকসকলক সেইটোৱে অনুৰোধ জনাম যে আমি আজি এই যে ধৰক প্ৰায় 40-45 মিনিট ধৰি আমি যিখিনি কথা পাতিলোঁ, সেইখিনিত আমি কাৰোবাৰ হৈ কিবা অপপ্ৰচাৰ কৰিছোঁ নেকি। আমি এইখিনি সময়ত আমি কেৱল সত্য, তথ্য, আইনৰ শাসন, ভাৰতীয় সংবিধান, লেভেল প্লেয়িং ফিল্ড, এই বস্তুবিলাকৰ দ্বাৰা আমি জানো, এই বস্তুবিলাক জানো আমাৰ কাৰণে আমি যে এই যিটো আলোচনা কৰিলোঁ, এই আলোচনাটোৰ যিটো গাইডিং প্ৰিন্সিপলছ, যিবিলাক সূত্ৰই বা যিটো আদৰ্শই আমাক এই আলোচনা কৰিবৰ কাৰণে আমাক ইয়াত লগ লগাইছে বা যিখিনি কথা আমি পাতিলোঁ, মই ভাবোঁ যে আমি সত্য, তথ্য, আইনৰ শাসন আৰু ভাৰতীয় সংবিধান, এই পৰিসৰৰ ভিতৰতে আমি কথাখিনি পাতিছোঁ। আৰু মই দৰ্শকসকলক সেইকাৰণে অনুৰোধ জনাম যে আপোনালোকে আমি যিখিনি কথা পাতিছোঁ সেই কথাখিনি সত্যতা আছেনে নাই সেই কথাটো আপোনালোকে বিচাৰ কৰি চাব। আৰু মই মোৰ 2জন পেনেলিষ্ট শান্তনু বৰঠাকুৰ আৰু অমন ৱাদুদ, মই দুয়োটাৰ ওচৰতে মই দুয়োটাকৈ মই ধন্যবাদ জনাইছোঁ এইকাৰণে যে তেওঁলোকে গোটেইখিনি কথা যিবোৰ বিষয় ইয়াত আলোচনা কৰা হৈছে তাক অতি প্ৰাসংগিক ধৰণে তথ্যৰ ভিত্তিত অতি সুন্দৰকৈ সাধাৰণ মানুহৰ কাৰণে ব্যাখ্যা কৰিছে। আৰু মই ভাবোঁ যে আমাৰ শ্ৰোতা দৰ্শকসকলে এই অনুষ্ঠানটো চাই তেওঁলোকে সমৃদ্ধ হ'ব, আৰু আগৰ যি নিৰ্বাচন আহি আছে সেই সন্দৰ্ভত তেওঁলোকে নিজেই সিদ্ধান্ত ল'ব পাৰিব। ধন্যবাদ।